শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন সমাৰ সভাময় ধ্যাত পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় হে মহাভাগৱত নোহন্ত যাবে কত হে মহাভাগৱত নোহন্ত যাবে কত। হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ সমস্ত আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ আজি একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদৰ নিমি ৰাজাৰ দ্বাৰা নৱপ্ৰশ্নৰ উত্থাপন আৰু কবি সিদ্ধৰ দ্বাৰা প্ৰথম প্ৰশ্নৰ উত্তৰ প্ৰদান এই শীৰ্ষৰ পাঠে আমি আজি আৰম্ভ কৰিবলৈ লৈছো। কৃষ্ণ নাৰদ বদ দেখুনা বসুদেৱ সন্ত এহি মতে নিমিজেমে প্ৰশ্ন
হৃলন্ত হে ৰাম হে মহাভাগৱত সবে অকস্মাতে আইলা ও দেখিয়া সভাৰ লোক বিস্ময় পাইলা কৰজোৰ কৰি অতি সচকি তমতি গুৰু পুৰোহিত সমে উঠিলা নৃপতি হে মূৰ্তি ধৰি অগণি কুণ্ডৰ ভৈলা বাজ অসিদ্ধ সমস্ত কষা দৌৰিলা সামৰাজ আচাৰ্য ঋত্বিক সব যজ্ঞ কাৰ্য এৰি অকৰিলা শুশ্ৰূষা সিদ্ধ সমস্ত কেবেৰি এ সাধু সংগে সবাৰো নিৰ্মল ভৈলা মতি এ সঘনে উপজে কৃষ্ণ চৰণ তৰতি বিনায় অলংকাৰে কৰে শৰীৰ দীপিতি অতা সম্বাক দেখি আনি মিৰ মহাপ্ৰীতি এ কৰিলায়াখনে বসাই চৰণত পূজা অপনামি বিনান্ত কৃতাঞ্জলি কৰি ৰাজা এ পৰম ভকত তা সম্বাক জানি মনে আসনে বসায়া ৰংগে পূজিলা চৰণে এ শৰীৰৰ কান্তিয়ে প্ৰকাশে সভাখন অসাক্ষাতে দেখিয় যেন ব্ৰহ্মাৰ নন্দন ভাগৱতৰ একাদশ স্কন্ধ হ'ল ৰহস্য ভূপতিৰ ৰহস্য তত্ত্ব দশম স্কন্ধ হ'ল ঈশ্বৰৰ স্বৰূপ তত্ত্ব নৱম স্কন্ধ হ'ল ঈশ্বৰৰ স্বৰূপ উপলব্ধি কেনেকৈ কৰিব পৰা যাব অষ্টম স্কন্ধ হ'ল ঈশ্বৰৰ কৰ্মবিলাক কেনেকৈ কৰিলে আমি ঈশ্বৰমুখী হ'ব পাৰিম সপ্তম স্কন্ধ হ'ল আমাৰ লগত ধৰিয়ে দি পঠোৱা মায়াবিলাক কেনেকৈ আঁতৰ কৰিব পৰা যাব ষষ্ঠ স্কন্ধ হ'ল নামৰ মহিমাৰ দ্বাৰা আমি ভকত হৈ বৈষ্ণৱ হৈ ঈশ্বৰৰ সেৱক আমি কেনেকৈ হ'ব পাৰিম পঞ্চম স্কন্ধ হ'ল ঈশ্বৰৰ সেৱক হ'বৰ কাৰণে আমি কি কি কৰিব লাগিব আৰু কেনেদৰে আমাৰ জীৱনটো অতিবাহিত কৰিব লাগিব চতুৰ্থ স্কন্ধ হ'ল যে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ ক্ষেত্ৰত আমি কি কি ভকতিৰ পন্থা অৱলম্বন কৰিব লাগিব আৰু কি কি বাদ দিব লাগিব তৃতীয় স্কন্ধ হ'ল সৃষ্টিৰ ৰহস্য অনাদিবাদন দ্বিতীয় স্কন্ধ হ'ল মহাভাগৱত মহাধৰ্ম আৰু প্ৰথম স্কন্ধ হ'ল ভাগৱতেই হ'ল গুৰু ভাগৱতেই হ'ল ঈশ্বৰ ভাগৱতেই হ'ল ভগৱানৰ তত্ত্ব এই তত্ত্বক যদি গুৰুৰ ওচৰত পৰিচয় লোৱা নহয় তেতিয়াহ'লে আমাৰ ভকতি নিখিজিব গতিকে দ্বাদশ স্কন্ধৰ পৰা আমি যেহেতু আৰম্ভ হৈছে সেইটো কাৰণে একৰ পৰা আৰম্ভ কৰা নাই দ্বাদশৰ পৰা আমি একলৈকে পৰ্যায়কেইটা ক্ৰমকেইটা আমি ক'বলৈ যত্ন কৰিছোঁ এই ভাগৱত শাস্ত্ৰ ভগৱান কৃষ্ণতকৈ শ্ৰেষ্ঠ এইটো ইয়াৰ মহিমা ভগৱান কৃষ্ণয়ো ভাগৱত শাস্ত্ৰকে সেৱা কৰে সেইটো কাৰণে ভগৱান কৃষ্ণই উদ্ধৱক ক'লে এই মই বৈকুণ্ঠলৈ যাম বুলি তুমি কান্দিব নালাগে য'ত মোৰ ভাগৱত থাকিব তাতেই মই থাকিম মই বৈকুণ্ঠলৈ যাম কিন্তু য'ত মোৰ ভাগৱত থাকিব মই তাতেই বিৰাজমান হ'ম যেহেতু মই মোৰ ভকত আৰু ভাগৱত এই দুটা বস্তুৰ সংগ কোনোদিন নেৰো গতিকে মই বৈকুণ্ঠলৈ যদিও যাম তুমি লগত যাবলৈ বিচাৰিব নালাগে
মই তোমাক মোৰ মহাভাগৱত দি থৈ যাওঁ মই হলো ভগৱান তুমি হলা ভকত দুইজনে যদি বৈকুণ্ঠলৈ গুচি যায় এইখন গোটেইখন পাপৰে ডুব যাব গতিকে মই বৈকুণ্ঠৰ ঈশ্বৰ মই বৈকুণ্ঠলৈ যাওঁ তুমি ইয়াত থাকা ইয়াতে মোক পাই থাকিবা আৰু তোমাৰ দ্বাৰা ভকতেও মোক শ্ৰৱণ কীৰ্তন কৰি পাব পাৰিব তে একাদশ স্কন্ধত আমাক দেখুওৱা হৈছে কি যে কৃষ্ণৰ পিতৃয়েনো তিনিবাৰ কিয় আয়াজাত কৰিব লগা হ'ল একাদশৰ প্ৰথম প্ৰশ্নটো তাতে উত্থাপন হৈছে যে ভগৱান কৃষ্ণক ঈশ্বৰক জন্ম দিয়া পিতৃ মাতৃয়ে তিনিবাৰ জন্ম মৃত্যু কিয় ল'ব লগা হ'ল এই জন্ম মৃত্যুৰ কমটো তেওঁলোকো তিনিবাৰ কিয় সোমাব লগা হ'ল একাদশে আমাক শিকাব বিচাৰিছে যে বসুদেৱৰ নিচিনা কৃষ্ণৰ পিতৃৰো যদি তিনিবাৰ জন্ম মৃত্যু হয় একাদশ স্কন্ধ শ্ৰৱণ কৰা ভকতৰ কিন্তু জন্ম মৃত্যু আৰু নহয় এইটো ৰহস্যটো ভাগৱতৰ একাদশ স্কন্ধ শ্ৰৱণ কীৰ্তন কৰি সেই ভকতিৰ পন্থাৰে যি জীৱ আগবাঢ়িবলৈ যত্ন কৰিব সেই জীৱ জীৱন্ততে মুক্ত হৈ যাব সেই জীৱ আৰু জন্ম মৃত্যুৰ আয়াজাত চক্ৰলৈ আহি থাকিব নেলাগে সেইটো কাৰণে আচলতে আমি জীৱ মুক্তি বা আমাৰ মুখ্য সাধনৰ আনন্দটো আমি ক'ত পাম কেনেকৈ পাম কিদৰে জীৱৰ সদ্গতি হ'ব ভাগৱত শাস্ত্ৰত বিশেষকৈ কৃষ্ণৰ ভক্তিৰ লগতে সেই কথাখিনি বৰ ধুনীয়াকৈ দেখুওৱা হৈছে এতিয়া ঈশ্বৰক অকল নাম ল'লেও নাপায় বুলি কৈছে ভাগৱতে ঈশ্বৰক কেৱল ভকতৰ সংগ লৈও নাপায় বুলি কৈছে ঈশ্বৰক পাবলৈ হ'লে এটা ক্ৰম আছে সেই ক্ৰম মতে আমি কি কৰিব লাগিব আগবাঢ়িব লাগিব সেই ক্ৰমটোকে প্ৰথম ক্ৰমটো দেখাইছে অৰ্থাৎ তাৰ প্ৰথম পৰ্যায়টো দেখাইছে ভাগৱতৰ একাদশ স্কন্ধত নিমি ৰজাই পুৰোহিত আৰু কুলৰ আচাৰ্যক লৈ এটা ডাঙৰ যজ্ঞ কৰি আছে কথাখিনি কৈছে কোনে কথাখিনি কৈছে দেৱঋষি নাৰদে কাক কৈছে ভগৱান কৃষ্ণৰ পিতৃ বসুদেৱক কৈছে বসুদেৱৰ গৃহলৈ সেইদিনা দেৱঋষি নাৰদ অতিথি হৈ গ'ল এইটো কাৰণে নাৰদ অতিথি হৈ গৈছে যে হে বসুদেৱ তুমি তিনিবাৰ জন্ম ল'লা এইবাৰৰ পৰা তুমি জন্ম ল'ব নালাগে এটা জন্ম ল'ব যে নালাগিব আয়াজাত চক্ৰলৈ আহিব যে নালাগিব ৰাস্তাটো দেখুৱাই দিব লাগিব যদি ৰাস্তাটো দেখুৱাই নিদিয়ে তেতিয়াহ'লে বসুদেৱে আকৌ কোনোবা এটা জুনিত গৈ জন্ম ল'ব লাগিব যদিও কৃষ্ণৰ পিতৃ তেওঁ তেতিয়া দেৱঋষি নাৰদ কি দেৱঋষি নাৰদ এজন বৈষ্ণৱ ভগৱান ঈশ্বৰ কৃষ্ণৰ তেওঁ এক শ্ৰেষ্ঠ বিভূতি এইটো কাৰণে গীতাৰ দশম যুগ বিভূতি যুগৰ 26 নম্বৰ শ্লোক জনাত কৈছে অষষ্ঠ সৰ্ব বিখ্যানাম দেৱৰ্ষি নামচ নাৰদ গন্ধৰ্ব নাম চিত্তৰথ সিদ্ধু নাম কপিলু মুনি অৰ্থাৎ হে অৰ্জুন বিৰিখবিলাকৰ মাজত মই অষষ্ঠ বিৰিখ দেৱঋষিসকলৰ মাজত মই এই নাৰদ গন্ধৰ্বসকলৰ মাজত মই এই চিত্তৰথ আৰু সিদ্ধসকলৰ মাজত মই কপিল বুলি জানিবা এটা কৃষ্ণ পুত্ৰ ৰূপত আহিলে নাৰদ কি ৰূপত আহিছে নাৰদ সন্ত ৰূপত আহিছে সাধু ৰূপত আহিছে মহন্ত ৰূপত আহিছে এফালে পুত্ৰ ৰূপ ইফালে সাধু আৰু সন্ত ৰূপ কাৰ ঈশ্বৰ কৃষ্ণৰে গতিকে আমি কৃষ্ণ বস্তুক চিনি পাবলৈ অভ্যাস কৰিব লাগিব কৃষ্ণ যে ভগৱান হৈও বসুদেৱৰ পুত্ৰ হৈও নাৰদৰ দৰে সন্তৰ ৰূপটো যে তেওঁৱেই এই কথাটো উপলব্ধি বসুদেৱৰ হ'ব লাগিব যদি বসুদেৱৰ সেইটো সংস্কাৰ নহয় তেতিয়াহ'লে তেওঁ জন্ম মৃত্যু আয়াজাত চক্ৰৰ বন্ধনৰ পৰা মুক্ত নহ'ব তে কি হ'লে দেৱঋষি নাৰদ যেতিয়া আহিলে বসুদেৱে গৈ নাৰদৰ চৰণ ধুৱাইছে ভাবি চাওক যিজন ভগৱান কৃষ্ণৰ পিতৃ নাৰদৰ চৰণ ধুৱাই নাৰদৰ চৰণৰ জল শিৰত লৈ বসুদেৱে ঈশ্বৰতকৈও বেছি মহত্বতাৰে সৈতে দেৱঋষি নাৰদক তুতি নতি আৰু উপাসনা কৰি আনন্দ মনেৰে চকু পানী বুৱাই বুৱাই কৈছে যে হে দেৱঋষি মোৰ আজি কিমান মহান ভাগ্য পুত্ৰ কন্যা আঁতৰত থাকিলে যদি ঘৰলৈ আহে
পিতৃ মাতৃয়ে খন্তেক সময় সুখ পায় কিন্তু আপুনি আপোনাৰ দৰে সন্ত মহন্ত ঈশ্বৰ স্বৰূপ সাধুজন যে আজি আমাৰ গৃহলৈ অতিথি হৈ আহিলে মোৰ এনে লাগিছে যে ইয়াতকৈ বেছি আনন্দৰ ভাগ আৰু মোক ভগৱানে দিব নেলাগে মোৰ এই আনন্দ কোনোদিন শেষ নহব কি আনন্দ আপোনাৰ দৰে সন্তৰ চৰণৰ মই আশীৰ্বাদ ল'বলৈ পালো তে দেৱঋষি নাৰদে বসুদেৱৰ ভক্তিত তুষ্ট হ'ল কিহত তুষ্ট হ'ল ভকতিত তুষ্ট হৈছে যে তোমাক যি কেইটা কথা দিলে তুমি জন্ম মৃত্যুৰ আয়দাত চক্কলে আৰু আহিব নেলাগিব তোমাক মই সেই কথাকেইটা আজি দি যাম দেৱঋষি নাৰদে ক'লে এতিয়া কৃষ্ণক পুত্ৰ ৰূপত পোৱাৰ পাছতো বসুদেৱৰ পাবলৈ কি বাকী থাকিল ভাগৱত পাবলৈ বাকী থাকিল ভাগৱতৰ ৰহস্য ভকতি পাবলৈ বাকী থাকিল ভকতৰ লক্ষণ কি তাক জানিবলৈ থাকি গ'ল ভকতি কেনেকৈ কৰিব লাগিব শিকিবলৈ থাকি গ'ল হৰিৰ মায়া কি এইখিনি বুজিবলৈ থাকি গ'ল সেইখিনি যদি তেওঁ এই জন্মতে সংশয় ছেদ কৰি নলয় তেতিয়াহ'লে তেওঁ উদ্ধাৰ নহ'ব তেতিয়া দেৱঋষি নাৰদে হাঁহি হাঁহি কৈছে যে হে বসুদেৱ এবাৰ নিমি ৰজাই এটা বৰ ডাঙৰ যজ্ঞ কৰিছিলে যজ্ঞৰ ধোঁৱাই গোটেই আকাশ বতাহ ছানি ধৰিছিলে যজ্ঞ নিমি ৰজাই কৰিছে কেৱল ঈশ্বৰ সন্তুষ্টিৰ কাৰণে কোনো বস্তু প্ৰাপ্তিৰ কাৰণে নহয় যে হে ভগৱন্ত প্ৰভু এই যজ্ঞত তুমি সন্তুষ্ট হ'বা এই যজ্ঞত আহি তুমি মোক আশীৰ্বাদ দিবা তোমাৰ আশীৰ্বাদৰ দ্বাৰা যাতে মই উদ্ধাৰ হওঁ তা ভগৱন্ত প্ৰভুৱে কি কৰিলে ঋষভৰ শ্ৰেষ্ঠ তনয় 9জন সিদ্ধক পঠাই দিলে নিমি ৰজাৰ যজ্ঞলৈ এতিয়া ভগৱান কৃষ্ণনো নিজে নাহিলে কিয় সিদ্ধ কেইজনক পঠালে সেইটোৱে ভাগৱত শাস্ত্ৰৰ ৰহস্য ভগৱান কৃষ্ণই কৈছে যে মই যদি যাওঁ নিমিৰ একো লাভ নহ'ব মই যদি যাওঁ তেতিয়াহ'লে নিমিৰ একো লাভ নহ'ব কিন্তু মোৰ সিদ্ধ কেইজন যদি যায় তেতিয়াহ'লে গোটেই জগত উদ্ধাৰ হৈ যাব অৰ্থাৎ আমাক কি বুজাইছে আমি ভগৱানৰ চৰণ বিচাৰিবলৈ হ'লে প্ৰথম ভকত বৈষ্ণৱৰ চৰণ ধুৱাব লাগিব ভকত বৈষ্ণৱক যদি আমি ঈশ্বৰ জ্ঞান কৰিব নোৱাৰো ভকত বৈষ্ণৱৰ প্ৰতি যদি আমাৰ ভক্তি হোৱা নাই তেতিয়াহ'লে আমাৰ কৃষ্ণত ভক্তি কেতিয়াও নহ'ব ভকতৰ নামৰ মালাহে ভগৱন্তই কণ্ঠত পিন্ধে দ্বাদশ স্কন্ধতে এই কথা আছে যদুকুল ধ্বংসৰ সময়ত কৃষ্ণ যোৱাৰ আগে আগে যেতিয়া দেৱতাসকলে ভাগৱতত ভগৱান কৃষ্ণক যেতিয়া স্তুতি কৰিছে তেতিয়া বৈষ্ণৱসকলে আৰু দেৱতাসকলে স্তুতি কৰি কৈছে যে তোমাক লক্ষ্মী মাতাৰ অলংকাৰেও কোনোদিন তোমাক স্পৰ্শ নকৰে কিয়নো তুমি ভকতৰ নামমালাৰ অলংকাৰহে পৰিধান কৰা সেইটো কাৰণে ভগৱান কৃষ্ণ হ'ল ভকত বৎসল ভগৱান এই ভকত বৎসল ভগৱানজনক আমি কেনেদৰে ভজিব লাগিব এইটো আমাক ভাগৱত শাস্ত্ৰহে শিকাব আমি ভাগৱত শাস্ত্ৰৰ পৰা যে কেৱল কৃষ্ণৰ অমৃতময় কথাখিনিকেই শিকিম এয়া নহয় ভাগৱত শাস্ত্ৰৰ পৰা আমি ভগৱানক কেনেকৈ ভজিব লাগে কেনেদৰে ভজিলে ভগৱত প্ৰাপ্তি হ'ব এইটো আমাক ভাগৱত শাস্ত্ৰত দেখাইছে এতিয়া নিমি ৰজাৰ যজ্ঞলে কি হৈ গ'ল নিমি ৰজাই দেখিছে যে 9টা জ্যোতিষ্ক আকাশত জ্বলিবলৈ লৈছে দেহ দেখা নাই কিন্তু নিমিৰ যজ্ঞ চলি থাকোতে নিমি ৰজাই দেখিলে আকাশত 9টা জ্যোতি জ্বলিবলৈ লৈছে নিমিয়া প্ৰণাম কৰি দিলে যে মোৰ যজ্ঞত ঈশ্বৰ সন্তুষ্ট হৈছে নেকি মই 9টা সূৰ্যৰ নিচিনা দেখিবলৈ লৈছো আৰু কি হৈছে 9জন সিদ্ধ গুণৰ নহয় নিৰ্গুণ নিৰাকাৰ আকাৰ শূন্য তেওঁলোক বৈকুণ্ঠৰ পাৰিষদ সকলৰ দেহ নাথাকে তেওঁলোক দেহৰ অতীত কিন্তু দেহ নাথাকিলেও কি হয় তেওঁলোকে দেহী হৈ দৰ্শন দিয়ে নিমিৰ যজ্ঞলে
নৱজন সিদ্ধ 9টা সূৰ্যৰ নিচিনাকৈ জ্বলি জ্বলি নামিবলৈ ল'লে আৰু নৱজন সিদ্ধ নিমিৰ যজ্ঞত পৰিপূৰ্ণ ৰূপত প্ৰকট হৈ দিলে যেতিয়া নিমিৰ যায় এই নৱজন সিদ্ধৰ চৰণ ধুৱাই আশীৰ্বাদ ল'লে নিমিয়ে যজ্ঞ কৰি উদ্ধাৰ হ'ব নোৱাৰে ভাগৱতত তাকে দেখুৱালে আচল যজ্ঞটো কি আচল যজ্ঞটো হ'ল ভক্তিৰ যজ্ঞ আসল যজ্ঞটো হ'ল জ্ঞান ভক্তিৰ যজ্ঞ জ্ঞান ভক্তিৰ যজ্ঞইহে জীৱক উদ্ধাৰ কৰিব কোনো মোহময় মায়াময় যজ্ঞই আমাক কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে সেইটো কাৰণে কলিত কি কলিত ভগৱানৰ নাম গুণ কোটি কোটি যজ্ঞও যিটো কৰিব নোৱাৰে ভগৱন্তৰ নাম গুণে তাতকে বেছি কৰি দিব পাৰে ভাগৱত শাস্ত্ৰত দিছে কি কথা হে ৰাম এ কৰিলাখনে বখাই চৰণত পূজা এ প্ৰণামী বিনান্ত কীৰ্তন এ জলি কৰি ৰাজা এ পৰম ভকত তাসম বাক জানি মনে এ আসনে বখায়া ৰংগে এ পূজিলা চৰণে নিমিয়ে কি কৰিলে নিমিয়ে ক'লে যে মোৰ যজ্ঞ সফল হ'ল কেনেকৈ সফল হ'ল যে মই নিমন্ত্ৰণ নিদিয়াকে মই ইয়ালৈ নমতাকে এজন দুজন নহয় ভগৱন্ত প্ৰভুৱে নৱজন সিদ্ধক পঠাই দিছে হয়নে বাৰু গতিকে মোৰ যজ্ঞত কোনো কামনা নাছিলে হয়নে এতিয়া মোৰ কামনা শূন্য ভক্তিত ঈশ্বৰ প্ৰভু সন্তুষ্ট হৈছে সেইটো কাৰণে কি কৰিলে যে হে প্ৰভু তুমি মোক একো দিব নালাগে তুমি মোক তোমাৰ সেৱা কৰিবলৈ এটা সুযোগ দিবা বুলি নিমিয়ে যজ্ঞ কৰিছিলে আমাৰ ভগৱানৰ পৰা বিচৰা বস্তুবিলাকৰ লিষ্টবিলাক কিমান দীঘল হয়নে নহয় যদি দিনটো কয় যে তোমাৰ কিমান বস্তু লাগে মোক কোৱা মই তোমাক সকলো দিম তেতিয়া দিনটো কৈ থাকিলেও আমাৰ লিষ্টখন শেষ নহ'ব হয়নে বাৰু কিন্তু নিমিয়ে কি কৰিছে ভগৱানৰ ওচৰত মাত্ৰ এখন আবেদন দিছে এটা বস্তুৰ আবেদন কি বুলি আবেদন দিছে যে তোমাৰ চৰণৰ ছত্ৰ ছায়াত মই ঠাই পাব লাগে আৰু মই তোমাৰ চৰণ সেৱা কৰিবলৈ এটা সুযোগ পাব লাগে এটা বিচাৰিছিলে চৰণ সেৱাৰ সুযোগ এই নৱজন সিদ্ধই নিমিৰ যিমানখিনি ঐশ্বৰিক সম্পত্তিৰ প্ৰয়োজনীয়তা আছিলে তাতকৈও বেছিকে দি থৈ গ'ল পাৰ্থিৱ বস্তুবিলাক ঘটি বিটি ল'ব পৰা যায় ইয়াৰ বৈশিষ্ট্যই হৈ গ'ল যে ইয়াক বহাবও পৰা যায় আৰু সময়ত ই নিজে নিজে শেষো হৈ যাব পাৰে কিন্তু ঐশ্বৰিক বস্তুবিলাকৰ গুণটোৱে এইটো যে ইয়াক যদি এবাৰ পোৱা যায় ই কোনোদিন ক্ষয় নহয় ইয়াক এবাৰ পাবলৈ কিন্তু বৰ জটিল ঐশ্বৰিক সম্পত্তি এবাৰ পাবলৈ বৰ জটিল কাৰণ এবাৰ পোৱাৰ পাছত সেই বস্তুটো ক্ষয় নহয় বিনাশ নহয় পৰম ভকত তাসম বাক জানি মনে আসনে বখায়া ৰংগে পূজিলা চৰণে যে ভকতিটো ক'ত দেখালে ভকতত দেখালে যজ্ঞৰ পূৰ্ণতা ক'ত দেখুৱালে যজ্ঞত যদি ভকতৰ চৰণ ধুৱাব পাৰিছে তেতিয়াহ'লে সেয়া যজ্ঞৰ পূৰ্ণতা সেইটো কাৰণে আচল যজ্ঞ হ'ল কি ভাগৱতৰ মতে ভক্তি যজ্ঞ ভক্তি যজ্ঞ আৰু ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ যিটো ৰহস্য জ্ঞান যজ্ঞ এয়াই আচল শুদ্ধ বস্তু এ শৰীৰ কান্তিয়ে প্ৰকাশে ভাখন অ সাক্ষাতে দেখিয় যেন ব্ৰহ্মাৰ নন্দন নিমিৰ ৰজাই চিনি পাই গ'ল কি বুলি চিনি পাই গ'ল যে এওঁলোক ঈশ্বৰ এই নৱজন সিদ্ধ কি এওঁলোক ভকত স্বৰূপ ভগৱান কেনেকৈ চিনি পালে নিমিয়ে তেওঁলোকক সেৱা কৰাৰ লগে লগে তেওঁলোকৰ সন্তুষ্টিৰ ইমান পূৰ্ণতা প্ৰকাশ পালে যে তেওঁলোকৰ মুখৰ পৰা পোহৰ বাহিৰ হ'বলৈ ধৰিলে আত্মসন্তুষ্টিৰ পোহৰ যে নিমিৰ পৰা যেন তেওঁলোকে বহুত বেছিহে পালে এনে সন্তুষ্টি তেওঁ পাই সন্তুষ্টি প্ৰকাশ কৰি দেখুৱালে
আৰু লগে লগে কি হ'ল গোটেই যজ্ঞ থলীখনেই তেওঁলোকৰ দেহৰ কান্তিৰে সৈতে পোহৰ কৰি তুলিলে নৱজন সিদ্ধৰ দেহৰ কান্তিৰে যজ্ঞস্থলীখন পোহৰ হৈ গ'ল হে ৰাম এটা সম্ভাক দেখি ৰাজা প্ৰীতিকল ভিলা হে অৱনতে নিজয় অভি মতক পুচিলা এতিয়া নিজৰ অভিমতটো প্ৰকাশ কৰিব হে জানিলো তোমাৰ পাৰি সদ গোবিন্দৰ হে পবিত্ৰ করিয়া ফুৰা লোক নিৰন্তৰ যে তোমালোকৰ এই দেহৰ পৰা প্ৰকাশ পোৱা যি জ্যোতি এই জ্যোতিৰ পৰাই জানিবলৈ পালো তোমালোক মৰ্ত্যৰ নহয় তোমালোক এই ভূমিৰ নহয় তোমালোক কৰ তোমালোক বৈকুণ্ঠৰ ভগৱন্তৰ সেৱক তোমালোক পাৰিষদ হে ভৈলো কি তাৰ্থ পদ ৰেণু পায়া আমি জানিলো আজি তুষ্ট ভৈলা কৃষ্ণ স্বামী যদি নৰতনুটো খনিক অথিৰ অযদ্যপি দুৰ্লভ ন মানু মনুষ্য শৰীৰ যে মই আজি হে সিদ্ধসৱ আপোনালোকৰ চৰণ সেৱা কৰিবলৈ পাই মই নিজকে ধন্য মানিছো কি বুলি ধন্য মানিছো যে ভগৱন্ত কৃষ্ণই মোক বহুত ডাঙৰ কৃপা কৰিলে নিমি ৰজাই কৈছে কিয় কৃপা কৰিছে যে মোক প্ৰথম কৃপা কৰিছে যে মোক এটা শ্ৰেষ্ঠ নৰতনু দিলে ভগৱানে ভগৱানক কি বুলি ধন্যবাদ দিছে নিমিয়ে যে মোৰ এটা ডাঙৰ বৰ হ'ল ভগৱানৰ কি বৰ যে মোক এই নৰকাইটো দিলে ঈশ্বৰে এইটো মোক ভগৱানে দিয়া প্ৰথম বৰ প্ৰথম আশীৰ্বাদ আৰু কি বুলি কৈছে তাতকৈও দুৰ্লভ কি নৰতনুটো পোৱাটো দুৰ্লভেই নৰতনু পোৱাৰ পাছতো আকৌ এটা দুৰ্লভ বস্তু বোলে কি যদি বিষ্ণু আৰু বৈষ্ণৱৰ সংগ বা ভকতৰ সংগ পোৱা যায় নিমি ৰজাই কৈছে নৰতনুটো ভগৱানৰ এটা ডাঙৰ আশীৰ্বাদ এই আশীৰ্বাদটোতকৈ ডাঙৰ ভগৱন্তৰ বৰটো হ'ল কি যে যদি কেনেবাকে ভগৱন্তৰ ভকতৰ সংগ বিলাইছে এয়া নিমি ৰজাই কৈছে যে মোৰ আৰু ইয়াতকে ডাঙৰ ভাগ্যনো কি আছে আপোনাৰ খবৰ দৰে সিদ্ধ পুৰুষ বৈকুণ্ঠৰ পাৰিষদৰ মই আজি সংগ পাইছো এটা কথা আকৌ দেই ভকতৰ সংগলে আকৌ এনে আহি পেলাই বহিলে কিন্তু একো লাভ নহব ভকতৰ সংগৰ পৰা ভকতিৰ অকণমান অমৃত নিব পাৰিব লাগিব নহলে আমাৰ যে কথা এষাৰ আছে আহিল কণা গোল কণা খাগৰি কাটিলে 3 কণা হয়নে বাৰু আমি ভকতৰ সংগলে গলে অকমান ভকতিৰ অমৃত লৈ যাব পাৰিব লাগিব বেগত ভৰাইনা বস্তুবিলাক খাই দিয়াৰ পাছত শেষ হৈ যায় হয়নে হৃদয়ত ভৰাইনা বস্তুবিলাক দিনে দিনে বাঢ়ি গৈ থাকে সেইটো কাৰণে ভাগৱত কি ভাগৱত হ'ল পুৰাণ সূৰ্য সেইটোৱে হয় মানে বাৰু হে তাহাতো দুৰ্লভ মানু ভকতৰ সংগ হে লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ এ সবাৰো পাৱত পৰি পুচু পনি পাতে এ কোন আত্যন্তিক সুখ কহিও আমাতে নিমিয়ে এই নৱজন সিদ্ধৰ চৰণ সেৱা কৰি বৈকুণ্ঠৰ পাৰিষদ নৱজনক একেলগতে পাই নিমিয়ে যিটো সুখ পাইছে এই সুখটো হ'ল অত্যান্তিক সুখ এটা প্ৰথম প্ৰশ্নটোৱে নিমিয়ে সুধিছে যে ভগৱন্তৰ কৃপাত কিমান পুণ্যৰ বলত মই যে আপোনালোকৰ সংগ পাইছো আপোনালোকৰ চৰণ সেৱা কৰিবলৈ পাইছো এইটো অলপ সুখ নহয় এই সুখে কি কৰিব মোৰ গোটেই জীৱন ধন্য কৰি দিব সেইটো কাৰণে সেই প্ৰশ্নটোকে সুধিছে প্ৰথম যে আপোনালোকৰ চৰণ সেৱা আপোনালোকৰ পৰা আমি ঈশ্বৰৰ কথা যে এতিয়া পাম এইখিনি প্ৰাপ্ত কৰাৰ এইটো যিটো বস্তু এইটো কি বুলি কোৱা হয়
সেইটো কি বুলি কোৱা হয় সেইটোক কোৱা হয় অত্যন্তিক সুখ বুলি এতিয়া নিমি ৰজাৰ প্ৰথম প্ৰশ্ন যে অত্যন্তিক সুখটো কি এতিয়া উত্তৰটো বাৰু কবি সিদ্ধই আমাক দিব কবি সিদ্ধই দিলে এতিয়া অত্যন্তিক সুখটো হয়তো কোনোবাই বুজি নাপাবও পাৰে নহয়নে বাৰু এটা আছে পাৰ্থিব সুখ এটা আছে অপাৰ্থিব সুখ পাৰ্থিব সুখটো হ'ল বস্তুগত পাৰ্থিব সুখটো কাক লাগে এই দেহটোক লাগে দেহৰ সুখবিলাক পাৰ্থিব দেহটোক প্ৰতিপালন কৰি থকা দেহটোক সদায় ধাৰণ কৰি থকা জীৱটোক সদায় চাই থকা আত্মা হ'ল কি অপাৰ্থিব আত্মা হ'ল অপাৰ্থিব আত্মাক চকুৰে দেখা নাযায় চুব নোৱাৰে সেইটো কাৰণে আত্মাৰ যিটো আনন্দ আৰু সুখ সেইটোক কোৱা হয় অত্যন্তিক সুখ যিটো আত্মাৰ সুখ যিটো সুখত ঈশ্বৰ সন্তুষ্ট হয় হে আমাৰ অসাৰ সাংসাৰ কিছু নাহি সিদ্ধি এ ভকতৰ সংগয়ৰ্ধখনে নৱনিধি এ কোনবা ৰহস্য ধৰ্ম কহিও কতাক এ জাত তুষ্ট হোৱা কৃষ্ণে দেন্তয় আপোনাক দ্বিতীয় প্ৰশ্নটো সুধিলে যে অত্যন্তিক সুখটো কি আৰু দ্বিতীয় প্ৰশ্নত কি বুলি সুধিছে যে ৰহস্য ধৰ্মটো কি হয়নে ৰহস্য ধৰ্মটো আকৌ কি যে ৰহস্য ধৰ্ম যদি কৰা যায় ভগৱান কৃষ্ণ তাত ইমান সন্তুষ্ট হয় যে কৃষ্ণই তেওঁ হাতত থকা সা সম্পত্তি একো নিদিয়ে কৃষ্ণই কি কৰে বোলে মোকে লৈ লোৱা এটা দুৰ্যোধনক কৃষ্ণই কি দিছিলে বাৰু দুটা বস্তু দেখাইছে যুদ্ধৰ সহায়ৰ সময়ত দুৰ্যোধনক কৃষ্ণই কি দিছিলে নাৰায়ণী সেনা দিছিলে কিন্তু হাতত অস্ত্ৰ শস্ত্ৰ থাকিব আকৌ দেই হয়নে বাৰু আৰু অৰ্জুনক কি দিছিলে অৰ্জুনক সাৰথি হৈ দিছিলে অস্ত্ৰ কিন্তু নধৰো মই প্ৰতিজ্ঞা কৰি লৈছে আকৌ হয়নে বাৰু দুৰ্যোধনক কৈছে মোৰ নাৰায়ণী সেনাসকল মোতকৈ কোনো গুণে কম নহয় বল বিক্ৰমত মোৰে সৈতে সমানেই খালি তেওঁলোকৰ লগত এটা বস্তু বেছিকে থাকিব মোৰ লগত এটা বস্তু কমকে থাকিব এতিয়া আমাক বাৰু সদায় বেছিকে লাগে নে নালাগে হয়নে বাৰু আমাক সদায় বেছিকে লাগে আমাক হলেও নোজোৰে হয়নে এতিয়া কৃষ্ণই দেখুৱাই দিছে যে মোক যি বেছিকে বিচাৰিব মই তাক ঠগি দিওঁ সেইটো কাৰণে কি দিলে নাৰায়ণী সেনা দিলে অস্ত্ৰ শস্ত্ৰ দিলে হয়নে কিন্তু কৃষ্ণ নিজে তালে নগলে তেওঁ অৰ্জুন যেতিয়া গৈ পালেগে দুৰ্যোধনে আগতে নাৰায়ণী সেনালৈ গলেই নহয় অৰ্জুন যেতিয়া গৈ পালেগে অৰ্জুন যাওঁতে তেতিয়া কৃষ্ণই কৈছে যে মোৰ মাখনখিনি কিন্তু দুৰ্যোধনে লৈ গল দুৰ্যোধনে কিখিনি লৈ গল মোৰ মাখনখিনি লৈ গল বোলে আপোনাৰতো মাখন কি কেলে মোৰ নাৰায়ণী সেনাখিনি আৰু অস্ত্ৰ শস্ত্ৰখিনি আৰু মোৰ মাখন তেতিয়া অৰ্জুনে কৈছে মই ধন্য হৈ গলো বোলে কি বোলে মোক মাখন নালাগে বোলে কি লাগে তোমাক বোলে মোক মাখন চোৰ লাগে মাখন চোৰ কোন মাখন চোৰ হল কৃষ্ণ য'ত কৃষ্ণ আছে তাত সকলো থাকিব হয়নে অস্ত্ৰ শস্ত্ৰ শক্তি সামৰ্থ্য সকলো থাকিব য'ত কৃষ্ণ থাকিব সেইটো কাৰণে দেখা অস্ত্ৰবিলাক মায়া নেদেখা অস্ত্ৰবিলাক কি ঈশ্বৰ সেইটো কাৰণে কৃষ্ণই কৈছে মই অস্ত্ৰ নধৰো আৰে দেৱদণ্ডধৰ হৈ গোটেই ব্ৰহ্মাণ্ড ধৰি আছে তাৰ পাছত তেওঁ অস্ত্ৰ ধৰাৰ কিবা প্ৰয়োজন আছে হয়নে নহয় প্ৰত্যেককে তেওঁই ধৰি আছে নে নাই আৰু সেইটো কাৰণে আমাক কি দেখুৱালে আমাক এটা সঁচা দেখুৱালে এটা মিছা দেখুৱালে যদি আমি মিছাটো লওঁ তেতিয়াহ'লে দুৰ্যোধনৰ ফালে থাকিব লাগিব আৰু যদি আমি সঁচাটো লওঁ তেতিয়াহ'লে আমি পাণ্ডৱৰ ফালে থাকিব লাগিব নিমি ৰজাই
নৱসিদ্ধক পাই ভগৱানক কৈছে যে হে প্ৰভু যি ভকতক তুমি পূজা কৰা যি ভকতৰ সংগ ভগৱান হৈ তুমিও বিচৰা তেনে তোমাৰ বৈকুণ্ঠৰ পাৰিষদ 9 জনক মই আজি পালো তোমাৰ কৃপাত হয়নে গতিকে মোক তুমি ইয়াতকৈ আৰু বেছি কি দিবা ন গতিকে ঈশ্বৰক ভকতি কৰাৰ পাছত একাদশ স্কন্ধত দেখুৱাইছে আমি কিবা নাপালো বুলি আক্ষেপ থাকিব নালাগিব সেইটোৱে কৃষ্ণৰ ভক্তি আৰু অন্য ভক্তিৰ মাজত পাৰ্থক্য সুদৃঢ় বিশ্বাসে আমাক লৈও শৰণ সুদৃঢ় বিশ্বাসটো কি সুদৃঢ় বিশ্বাসটো হ'ল সদায় আত্মসন্তুষ্টি লাভ কৰিব পৰা ব্যৱস্থা হয়নে কৃষ্ণৰ চৰণ ভজিবলৈ পোৱা কৃষ্ণৰ চৰণ চিন্তা কৰিবলৈ পোৱা কৃষ্ণৰ চৰণৰ আশীৰ্বাদ ল'বলৈ পোৱা এইটো বস্তু পোৱাৰ পাছত আমাৰ একো প্ৰাপ্তিৰ আকাংক্ষা আচলতে থাকিব নেলাগে এইটো ভাগৱত শাস্ত্ৰৰ এটা শুদ্ধ বিচাৰ আমাৰ ৰোগ ব্যাধি অপায় অমংগল ইমানবিলাক কিয় বেছি এইবিলাকৰ মূল কাৰণটোৱে হ'ল আমি এক তত্ত্বত প্ৰৱেশ হ'ব পৰা নাই একত্বত বা এক তত্ত্বত আমি প্ৰৱেশ হৈ যাব পৰা নাই আমি কি হৈ আছো আমি ঈশ্বৰৰ পৰা সদায় পৃথক হৈ আছো ভাগৱত শাস্ত্ৰৰ একাদশ স্কন্ধত ঈশ্বৰৰ পৰা একো বস্তু পৃথক হ'বলৈ ভগৱানে দিব বিচৰা নাই যে মোৰ স্বৰূপ ভকতে এনেদৰে উপলব্ধি কৰক যে মই আৰু তেওঁৰ মাজত কোনো পাৰ্থক্য যাতে নেদেখে এইটো কাৰণে নিমি ৰজাক ঈশ্বৰৰ পাৰ্থক্য নাইকিয়া ঈশ্বৰৰ যি মায়া আছিলে মায়াৰ পৰা মুক্ত কৰি 9 জন সিদ্ধৰ দ্বাৰা ঈশ্বৰ সেৱাৰ যিটো আচল ৰহস্য এই ৰহস্যটো দেখুৱাই দিছে হে ৰাম কোন ভাগৱত ধৰ্ম ভক্ত বুলি কাক এ কোন মায়া কোন বাউ পায়ে তৰে তাক এ কাক বুলি ব্ৰহ্ম কৰ্ম যুগকাৰ নাম এই অৱতৰী কেশমে ৰন্ত কোন কাম এ কোন যুগ ধৰ্ম ভক্তৰ কোন গতি ও এই নৱগোটা প্ৰশ্ন হে পুছিলানি প্ৰতি আমি ভকতক লগ পালে কি কৰো ও খেতি ভাল হৈছে নে এই ঘৰ যে বনাইছিলা ঘৰৰ কাম কিমান বাকি থাকিলেগে হয় না নহয় ভাগৱত শাস্ত্ৰৰ পৰা শিকিব লাগিব যদি হয় সুধি হয় বিশ্বাসে আমাৰ ঈশ্বৰ কৃষ্ণত শৰণ হৈছে তেতিয়াহ'লে আমি পাৰ্থিব বস্তুৰ কথা ভকতৰ পৰা একো জানিব বিচাৰিব নালাগে আমি কি সুধিব লাগিব যে গীতা ভাগৱতৰ শ্ৰৱণ কীৰ্তন আপোনাৰ বিৰামহীনভাৱে হৈছেনে বাৰু এনে মানুহক দেখুৱাই ভকত হলে হ'ব জানো দায়দোষ নধৰিব আকৌ দেই অসম মুলুকত তেনে ভকতৰ সংখ্যা লাখ লাখ মানুহক দেখুৱাই ভকত হয় আমি নিজে দেখাৰ কাৰণে কৈছো ভকত কি ভকত গুণমুক্ত এক ঈশ্বৰ তত্ত্বত এক হৈ যাব পাৰে ভকতে দৃষ্টিত কাকো ভেদ নেদেখিব লাগিব আপোন পৰ ভাৱ মনৰ পৰা আঁতৰ হৈ যাব লাগিব যদি এইটো মোৰ এইটো তোৰ যদি দেখিছে তেতিয়াহ'লে এয়া নষ্ট হ'ল ভকতি কৰা নাই তেওঁ হয় না নহয় কিন্তু আমাৰ ভকতৰ আকৌ স্লেব আছে নহয় এই গুৰু ধৰ্মত এইবিলাক নাই আমাৰ গুৰুজনা ধৰ্মত এই ভকতৰ ডাঙৰ ভকত সৰু ভকত এইবোৰ নাই আমাৰ গুৰুজনাৰ ধৰ্মত কি আছে দাস হৈ আমি ঈশ্বৰৰ চৰণ সেৱা কৰাৰ ব্যৱস্থাটো আছে আমি নিজে দাসৰো দাস টানৰ দাস হ'ব পাৰিব লাগিব যদি আমি নিজে দাস হ'ব পৰা নাই তেতিয়াহ'লে আমি ভগৱন্তৰ মালিকৰ আমি কেনেকে সেৱা কৰিম নিমি ৰজাই দেখাইছে এজন ৰজা গোটেই ভাৰত ভূমি তেওঁ মালিক তেওঁৰ একো কমি নাই হয়নে বাৰু এই নিমিয়ে গীতাও পাইছিলে নিমিৰ পাছতে গীতাৰ ক্ৰমটো ছেট হৈ গৈছে গীতাত ভগৱান কৃষ্ণক কৈছে গতিকে
ঐশ্বৰিক সম্পত্তিৰ ভাগ জীৱই যেতিয়ালৈকে নাপাব তেতিয়ালৈকে জীৱ কেতিয়াও সন্তুষ্ট নহয় সদায় বিতুষ্ট মুখখন সদায় কলা পৰি থাকিব কিবা এটা নহয় কিবা এটা নোপোৱাৰ হুমুনিয়া থাকিবই এটো কাৰণে ভাগৱত এদিন শুনি গোটেই জীৱনটোৰ কাৰণে আত্মসন্তুষ্টিৰ অনুশীলনটো শিকি ল'ব লাগিব কেনেকৈ শিকিব লাগিব যে এদিন যে ভাগৱত শ্ৰৱণ কৰি ভাগৱতৰ পৰা যে এই শিক্ষাটো ল'বলৈ পালো যে কোনোদিন কেতিয়াও একো কথাতে অসন্তুষ্ট হ'ব নালাগে ঈশ্বৰে যি মিলাইছে সেইটোক লৈ সন্তুষ্ট হোৱাটো এটা ভকতি এইটো কাৰণে প্ৰথম প্ৰশ্নতে সুধি দিছে ঐত্যান্তিক সুখ কি কাৰণ জগতলৈ যিমান জীৱ আহিছে কোনো জীৱ সুখী নহয় জগতলৈ যিমান জীৱ আহিছে সকলো জীৱই দুখিত হয় তাপিত হয় কষ্ট পায় হয় না বাৰু তিনি তাপে সকলোকে দহন কৰি থাকে এইটো কাৰণে নিমিৰ ৰজাৰ প্ৰথম প্ৰশ্ন হে সিদ্ধ হব আপোনালোকৰ চৰণ সেৱা কৰিবলৈ পোৱা আপোনালোকৰ সংগ পোৱা আপোনালোকৰ সংগত ভগৱন্তৰ ঈশ্বৰৰ কথা লাভ কৰিবলৈ পোৱা এই যিটো আনন্দ এই আনন্দটোকনো কি বুলি কোৱা হয় সেই প্ৰশ্নটোকে সুধিছে কি বুলি ঐত্যান্তিক সুখনো কি হে নাৰদ বদতি শুনাব শুনে বসন্ত ও এহিমতে নিমিজে বে প্ৰশ্ন কৰিলন্ত এ শুনি সিদ্ধ হবে মহা প্ৰীতিকল ভিলা অ ৰীতি যখন দশনী পতিক প্ৰশংসিলা এ প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ এ শুনা মহাৰাজা কহো কথা সাৰতৰ যিটো হব লোকে আতি মুহে অন্ধ্ৰ পায় এ পুত্ৰ দ্বাৰা দেহতে সেয়া কুল সদায় সি খবৰ একো কালে নুগুচয় ভয় যাবে কৃষ্ণ পদাম বুজে সেৱা নকৰ প্ৰথম নিমিৰ ৰজাক কি কৈছে কবি সিদ্ধই আমিনো কিয় দুখ পাব লগা হয় আমিনো কিয় কষ্ট ভোগ কৰিব লগা হয় আমিনো কিয় তিনি তাপত তাপিত হ'ব লগা হয় তাৰ কাৰণটো জনাই লৈছে এটা ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ এইটো কাৰণে ভাগৱতত কি আছে জীৱৰ যি দুখ কষ্ট উৎপত্তি হয় এই দুখ কষ্টৰ বীজটোকে নাইকিয়া কৰি দিয়াৰ ব্যৱস্থা আছে ভাগৱত শাস্ত্ৰত যিবিলাক কাৰণত জীৱৰ দুখ কষ্টৰ তাপ উৎপত্তি হয় এই দুখ কষ্টৰ তাপৰ বীজটোকে নাইকিয়া কৰি দিয়াৰ ব্যৱস্থাটো ভাগৱতত আছে সেইটো কাৰণে আমাৰ আগতে কি বুলি কয় হেই নুচুবি নুচুবি ভাগৱত নুচুবি চকু কণা হ'ব আমি হলে ধৃতৰাষ্ট্ৰ হৈ আছো আমাৰ কণা হ'বলৈ কি বাকী আছে বাৰু সংসাৰৰ মায়া মোহৰ হয় নহয় তমসাত আমি অজ্ঞানৰ অবিদ্যাত আমি ধৃতৰাষ্ট্ৰৰ নিচিনা অন্ধ হৈ আছো নে নাই হয়নে বাৰু গতিকে আমাৰ চকু খোল খাবলৈ হলে ভাগৱত শাস্ত্ৰৰ পদৰ আমি শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমি অন্তৰংগা ভকতিৰ পথটো দেখিব লাগিব হে ৰাম কৃষ্ণ পদ সেৱাতে সে হৰে সবে দুখ তাহাকে বুলয় ৰাজা আত্যন্তিক সুখ হে ৰাজন কৃষ্ণৰ চৰণত একান্ত চিত্তে শৰণ লৈ কৃষ্ণৰ চৰণ ভজি নিষ্কামভাৱে যদি কৃষ্ণক ভক্তি কৰিব পাৰিছা তাৰ পৰা তোমাৰ এটা আনন্দ লাভ হ'ব সেই আনন্দটো কোনোদিন ক্ষয় নহয় দিনে দিনে সেই আনন্দটো বাঢ়ি যাব সেই আনন্দটোকে কি বুলি কৈছে ঐত্যান্তিক সুখ বুলি কৈছে এতিয়া আজি আপোনাৰ সব কি সুখত আছে আজি আপোনাৰ সব কোনো বিষয় সুখত নাই আজি সকলো ঈশ্বৰ সুখত আছে ভাগৱতৰ কথা হৃদয়ত প্ৰৱেশ হৈছে হয়নে বাৰু আৰু হয়তো বহুতৰ অনুভৱো হৈছে যে কি ভুল কৰিলো যে ভাগৱত শুনিবলৈ দেখোন মানুহৰ লগ ললেও নাযাওঁ
হয়নে বাৰু? আৰে ভাল কথা শুনিবলৈও আমাৰ জীৱনৰ ভাগ্য লাগিব। ভাগৱতত কেৱল ভাল কথা আছে, ইয়াত কোনো বেয়া নাই, হয়নে বাৰু? সেইটো কাৰণে ভাগৱতত ধূপ চাকি জ্বলাই পূজা কৰা হয়। ঈশ্বৰ কৃষ্ণৰ কথা আছে আৰু এই কথাই আমাক কি কৰে? আমাক শুদ্ধ পথৰ সন্ধান দিয়ে। এ কহো আৰু ভাগৱত ধৰ্মৰ লক্ষণ, বিমঋষি পূৰ্বতয়া পুনি নাৰায়ণ। হে ৰাম ঋষি মুখে আন ধৰ্ম কৰায়া বেকত, কহিলায়া পুন মুখে নিজ ধৰ্ম যত। এ যাক জানি মহাসুখে মোহ জনুতৰে, এ অজাতি পাতকি যাক জানিলে নিষ্ঠৰে। এ পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। কৰে যিটো ভাগৱত ধৰ্ম আশ্ৰয়, কদাচিতো তাৰয়াৰ নাহি পাপ ভয়। এ কৰ্ম নকৰিও যে সমস্তে পুণ্য ফল, হে আপুনি উপজে দেখা ভকতিৰ বল। আন ধৰ্মে মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ বহু হয়, এ ভাগৱত ধৰ্মে নাহি কি হব সংশয়। এ শুনিও ভাগৱত ধৰ্ম আছে যত, এ কৰি বিবেকত আজি তোমাৰ আগত। নিমি ৰজাৰ প্ৰথম দুটা প্ৰশ্ন। প্ৰথম দুটা প্ৰশ্ন কি আছিলে? দ্বাদশস্কন্ধ দেই। প্ৰথম দুটা প্ৰশ্ন কি আছিলে? প্ৰথম প্ৰশ্ন আছিলে ঐত্যান্তিক সুখ কি, দ্বিতীয় প্ৰশ্নটো আছিলে ভাগৱত ধৰ্ম কি। হয়নে বাৰু? যে আপোনালোকে যেতিয়া ভাগৱত অনুষ্ঠানৰ পৰা গৃহলৈ যাব, গৃহত যদি কোনোবাই সোধে যে ভাগৱতলৈ যে গৈছিলে তাতনো কি কৈছিলে, হয়নে বাৰু? এতিয়া উত্তৰটো কি বুলি দিব লাগিব? এই বোলে এখনেদি শুনিলো, ইখনেদি ওলাই গুচি গ'ল, মাজত একো ষ্টৰেই নহ'লে। হয়নে? আমি তেনেকে উত্তৰ দিলে নহ'ব। ভাগৱত শাস্ত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰাৰ পাছত আমাৰ ভিতৰত অকণমান সংস্কাৰ লৈ যাব লাগিব, হয়নে বাৰু? আমাক প্ৰথম কি সংস্কাৰ দেখুৱালে? নিমি নৱসিদ্ধ সংবাদত প্ৰথম সংস্কাৰ দেখুৱালে যে কৃষ্ণক চৰণ সেৱা কৰিবলৈ বিচাৰিলে কৃষ্ণৰ চৰণ দুখন ক'তো বিচাৰি নাপায়। নিমি ৰজাই যজ্ঞ কৰিছিলে ঈশ্বৰৰ সন্তুষ্টিৰ কাৰণে, হয়নে? যজ্ঞৰ ফল বাঞ্ছা নকৰাকে যজ্ঞ কৰিছিলে আৰু ভগৱান কৃষ্ণক কাক পঠাই দিলে? তেওঁতকৈও শ্ৰেষ্ঠ কোন? তেওঁৰ ভকত 9জন সিদ্ধক পঠাই দিলে, হয়নে নহয়? আপোনালোকে ভাগৱত অনুষ্ঠান চলি থাকোঁতে বহুতে আহি এই তাত ধূপ আৰু চাকি জ্বলাই থৈ যায়, দেখিছেনে বাৰু? হয়নে নহয়? ভিতৰত কিবা এটা কামনা কৰা তাত ধূপ চাকি জ্বলাই থৈ যায়, হয়নে নহয়? তাৰ পৰা একো ফল নাপায়, সেইটোত একো ফল নাপায়। কৰোৱাটো ভগৱানেই কৰায়। বোলে কিয় কৰায়? মোৰ চৰণলৈকে তোক লৈ যাম, কিন্তু ফলটো তই একো নাপা। ফলটো কিয় একো নাপা? মোৰ পৰা কেনেকে ফলটো পাব পাৰে প্ৰথম তই সেইটো শিকি ল'ব লাগিব। ভগৱান কৃষ্ণৰ পৰা ফলটো কেনেকে লাভ কৰিব পৰা যায় সেইটো প্ৰথমতে শিকি ল'ব লাগিব। সেইটো শিকি নোলোৱাকে যদি ধূপ আৰু চাকি লাখ লাখো জ্বলাইছে একো নাপায়, হয়নে? ধূপ চাকি জ্বলোৱাৰ আগত প্ৰথম ভকতৰ সেৱাটো ল'ব লাগিব। আমি আজি অলপ দিনৰ আগতে তিয়কত এভাগ অনুষ্ঠান কৰিছোঁ, তাত দেখিছোঁ দপ দপকৈ আহিছে, ধূপ আৰু চাকি জ্বলাইছে, একো পোৱা নাই, একো নাপায়। কাৰণ আসনত বহি থকা মূল ভকতজনে যেতিয়া ভাবিছোঁ তোমালোকে একো নোপোৱা বুলি, তেতিয়া তেওঁলোকক ঈশ্বৰে একো নিদিয়ে, হয়নে নহয় বাৰু? হা? ভকতে ভাবিব লাগিব বোলে কি এওঁ যিটো উদ্দেশ্যত আহিছে সেইটো পাবই। ভকতৰ মনৰ বাঞ্ছাৰ যোগেদিহে ভগৱন্তই বাঞ্ছা সিদ্ধি কৰিব, হয়নে বাৰু? সেইটো কাৰণে জড় বস্তুক ভজিবলৈ ভাগৱতে দেখুওৱা নাই।
এই ভাগৱত শাস্ত্ৰ আছে, ইয়াত চাকি জ্বলাইছো, ধূপ জ্বলাইছো, ভগৱানে মোক আশীৰ্বাদ দিব, এইটো জড় ভকতি। ভাগৱত শাস্ত্ৰই আমাক জড় ভকতিটো নাই দেখুওৱা। ভাগৱত শাস্ত্ৰই আমাক চৈতন্য ঈশ্বৰক দেখুৱাইছে, যিজন ঈশ্বৰ চেতনাযুক্ত হৈ আছে, যিজনে আশীৰ্বাদ দি দিব পাৰে, হয়নে বাৰু? ইয়াত ধূপ চাকি জ্বলাই আশীৰ্বাদ লোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াত চাকি জ্বলি আছে, ধূপ জ্বলি আছে, হয়নে নহয়? ইয়াত যদি আশীৰ্বাদ পাবলৈ হয়, তেতিয়াহ'লে ইয়াত ভকতৰ চৰণত সেৱা কৰিব লাগিব। কৃষ্ণ বাপ, আমি অকণমান কথা এটা এই সম্পৰ্কতে, এই জড় ভকতিৰ কথাভাগ যে আহিল, এতিয়া ধৰি লওক আমাৰ সেইটো জড় ভকতিলৈ গুচি গ'ল। আমাৰ কিছু সভাত আমাৰ দুই এজন বাপে সোধে কেতিয়াবা যে সেৱকীয়ে যেতিয়া এই কামখিনি কৰি সেৱকীয়ে ভকতসকলৰ মাজত সমস্তখিনি এই সেৱকীয়ে সেই কীৰ্তন নুশুনে, তেতিয়া সেৱকীয়ে ফল লাভ কৰিবনে নকৰে? এইটো এটা প্ৰশ্ন আহে। হয় হয়। তাৰপিছতে এই যে আমি ইয়াতে পালোঁ একাদশ স্কন্ধ যেতিয়া আমি শুনিম, আমাৰ কি হ'ব যে আমি আৰু যেনেকৈ বসুদেৱে জন্মৰ পিছত আৰু এই নহ'ল, এতিয়া আমাৰ সেইটো সহজে কোৱাৰ নিচিনা লাগিল। ধৰক আমি ইমান সহজে পাই যাম, কিয় নাপাম? সুদৃঢ় বিশ্বাস লাগিব, সুদৃঢ় বিশ্বাস লাগিব। কি সুদৃঢ় বিশ্বাস লাগিব? যে মই ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰিবলৈ কেতিয়াও প্ৰত্যক্ষভাৱে নাপাওঁ। যদি ভগৱান কৃষ্ণক একান্তভাৱে সদায় চৰণ সেৱা কৰা, যদি কেনেবাকৈ ভকতৰ পৰা মই আশীৰ্বাদ ল'ব পাৰিছোঁ, তেতিয়াহ'লে সেইজন ভগৱানৰ আশীৰ্বাদ মোৰ লাভ হ'বই। এইটো সুদৃঢ় বিশ্বাস লাগিব। সেইটো কাৰণে আমি সমস্তজনকে জনাইছোঁ, যি ঠাইত গীতা ভাগৱত কথা শ্ৰৱণ কীৰ্তন হৈ থাকে, তাত দপদপকৈ গৈ পেলাই আগতেই হওক পাছতেই হওক ধূপ চাকি জ্বলাবলৈ যত্ন নকৰিব। আপোনাৰ বন্তিগছ হৃদয়ত ঈশ্বৰে জ্বলাই থৈছে, আপুনি দেখাহে নাই। জ্বলাই থৈছে নে নাই ভগৱন্তই? সেই গছ বন্তিৰ পোহৰতে আপোনাক আশীৰ্বাদ লাভ কৰিবলৈ দিছে ঈশ্বৰে, হয়নে বাৰু? ভকতে যেতিয়া ভগৱন্তৰ অগ্ৰত ধৰ্মৰ শলিতা, ভক্তিৰ তেল, হয়নে, পঞ্চভূতৰ দেহৰ পাত্ৰ, এই মাটিৰ পাত্ৰটো, হয়নে, আত্মাৰ শক্তি অগ্নিৰে চাকি গছ জ্বলাই দিছে। এই গছ চাকি জ্বলাৰ পাছত আৰু আপুনি মই চাকি জ্বলোৱাৰ কোনো প্ৰয়োজন নাই, হয়নে নহয়? কাৰণ আমাক ধাৰণ কৰি থকা ধৰ্ম ঈশ্বৰ, হয়নে নহয়? এই সমস্ত ধৰ্মৰ তত্ত্ব হ'ল সেই বগা শলিতাডাল, এডালেই শলিতা, সেইডালেই ঈশ্বৰ ধৰ্মৰ ৰূপত, হয়নে বাৰু? এই ধৰ্মৰ শলিতাডালত কি দিয়া আছে? তেল দিয়া আছে বা ঘি দিয়া আছে। তেলটো কি? তেলটো নাম ৰস, ভক্তি ৰস। ঈশ্বৰৰ সপেম ভকতিৰ ৰসটো হ'ল তেল। যদি আপোনাৰ ভিতৰত ভকতিৰ ৰস নাই, তেতিয়াহ'লে বন্তি জ্বলিব জানো? গতিকে আমি জড়ক ভজি লাভ নাই, আমি চৈতন্যক ভজিব লাগিব। যিটো চৈতন্যৰ ভকতিৰ দ্বাৰাহে আমি ঈশ্বৰ কৃষ্ণৰ চৰণ পাব পাৰিম। গতিকে পাত্ৰটো মাটিয়ে হওক বা অন্য পাত্ৰই হওক, সেই পাত্ৰটো কি? পাত্ৰটো আমাৰ পঞ্চভূতৰ দেহটো, সেইটো কাৰণে মাটিৰ চাকি লোৱা হয়, হয়নে বাৰু? তাত এডাল শলাকানি মাৰি দিয়া হয়, চাবচোন, শলাকানি মাৰি এডাল দিয়া হয়নে নহয়? এই শলাকানি মাৰিডাল হ'ল আমাৰ জীৱনৰ সদাচাৰবিলাক। জীৱনৰ সৎ আচৰণেৰে সৈতে ধৰ্মৰ শলিতাডাল আগবঢ়াই দিব লাগিব। যদি কথা মিছা কওঁ, বেলেগলৈ বেয়া দৃষ্টিৰে চাওঁ, স্বভাৱ চৰিত্ৰ আচৰণ মোৰ কলুষিত, সেই বগা শলাকানিডাল ক'লা হৈ থাকিব, হয়নে নহয়? এই আচাৰ বিচাৰ সংস্কাৰৰ শলাকানিডালৰ কোনো অৰ্থ নাথাকিব। সেইটো কাৰণে ভক্তি প্ৰদীপ বুলি কোৱা হয় এই বন্তি গছক। গতিকে ভক্তিৰ প্ৰদীপ গছি আমাৰ হৃদয়ত জ্বলি থাকিব লাগিব। আমি যেনিয়ে চাই দিম তেনিয়ে মংগল হোৱা দেখা পাব লাগিব। আমাৰ দ্বাৰা যাতে জগতত কোনো অমংগল বা অন্যায় নহয়, আমি যাতে কাৰো অকুশল বা বেয়া কেতিয়াও চিন্তা নকৰোঁ। এইটো আমাক কিহে শিকাইছে? জন্ম হওঁতে এইটো আমিও শিকি অহা নাই, আমাক ভাগৱত শাস্ত্ৰই শিকাইছে, আমাক গীতা শাস্ত্ৰই শিকাইছে। কি শিকাইছে? যে তুমি ভাল কৰিবলৈ যত্ন কৰা, তেতিয়াহে ভগৱানৰ চৰণ পাবা। যদি তুমি বেয়া কৰি ভগৱানক বিচাৰিছা, তেতিয়াহ'লে ভগৱানে তোমাৰ চৰণত তোমাক কেতিয়াও ঠাই নিদিয়ে, হয়নে বাৰু? গতিকে আমাৰ ভিতৰটো চাফা কৰি ল'ব লাগিব। আপোনালোকৰ ভিতৰটো চাফা নহয় বুলি ক'ব বিচৰা নাই আকৌ দেই।
হয়নে দায়টোক নধৰিব কিন্তু আমি নিজক শুদ্ধ কৰি নলোৱাকে আমি ঈশ্বৰক উপাসনা কৰাটো উচিত হ'ব জানো বাৰু হয়নে গতিকে ভগৱান কৃষ্ণৰ ভকতিত কি নাই আপোন নাই পৰ নাই ভেদ নাই সকলো অভেদ্য ঈশ্বৰ সকলোৱে সমান প্ৰত্যেকজনকে জগতৰ হৰিয়ে সমানে প্ৰতিপালন কৰিছে কাকো বিষম কৰি প্ৰতিপালন কৰা নাই হয়নে বাৰু এই সমানেই সকলোতে বৰ্তি থকা ঈশ্বৰজনক আমি চৰণ সেৱা আৰু উপাসনাৰে আমি তেওঁৰ চৰণত যাতে আমি ঠাই পাব পাৰো এই ভক্তিৰ ব্যৱস্থাটো কি বুলি কৈছে নিমিৰ ৰজাক কবি সিদ্ধই কৈছে এইটো মহাভাগৱত ধৰ্ম এই মহাভাগৱত ধৰ্ম ধাৰণ কৰি পালন কৰি যিটো সুখ বা আনন্দ পোৱা যায় সেই সুখ বা আনন্দটো হ'ল অত্যান্তিক সুখ দুটা প্ৰশ্ন আৰু দুটা উত্তৰ লগে লগে আমাক ভাগৱত শাস্ত্ৰই দিলে বাপজনাৰ প্ৰশ্নটো আছিলে কি সেৱকীয়ে শ্ৰৱণ কীৰ্তনৰ ফলটো বিচৰাৰ কোনো প্ৰয়োজন নাই আজি সেৱকীৰ যোগেদি কি হ'ল আজি সেৱকীৰ দ্বাৰা এই গোটেই ঠাইখনৰ বতাহটোৱে পৰিষ্কাৰ হৈ গ'ল আপুনি মই যিটো বতাহ আজি লৈ আছো হয়নে নহয় এই বতাহখন আজি নাম বস্তু সুগন্ধিৰে সৈতে পবিত্ৰ কৰি কোনে তুলিলে সেৱকীয়ে তুলিলে হয়নে নহয় গতিকে এইকণ বতাহ যি ল'বলৈ পাইছে সেই আজি তেওঁলোকে কৰা সেৱাৰ ফল গতিকে তেওঁলোকৰ আজি ধৰ্ম কি ভকতৰ চৰণ সেৱা আজি ভাগৱত শুনা তেওঁলোকৰ কৰ্ম নহয় তেওঁলোকৰ হৈ ভাগৱত শুনিব তেওঁলোকে নিমন্ত্ৰণ ধৰা ভকত বৈষ্ণৱে সেৱকীয়ে নিমন্ত্ৰণ কৰা যদি ভকত বৈষ্ণৱে ভাগৱত শ্ৰৱণ কৰে সেৱকীয়ে নিমন্ত্ৰণ কৰা ভকত বৈষ্ণৱৰ আত্মাই যদি ভাগৱত পায় আত্মা এক বস্তু তাৰ পৰা অত্যান্তিক সুখৰ সৃষ্টি হ'ব আৰু এই সুখৰ ভাগ তেওঁলোকে বিচাৰিব নালাগে ঈশ্বৰে তেওঁলোকক দিছে কাৰণে সেয়া হৈছে সেইটো কাৰণে সেৱকীয়ে সেৱা ধৰ্মটো পালন কৰোঁতে ভাগৱত গীতা শ্ৰৱণ কীৰ্তন কৰিবলৈ হয়তো সুযোগ সুবিধা সেইদিন নাপায় কাৰণ সেৱা ভাগ তেখেতলোকে ভকতকহে আগবঢ়াই দিছে তেওঁলোকেতো সেৱা ভাগ তেওঁলোকৰ বুলি কোৱা নাই কি বুলি কৈছে যে আমাৰ সেৱা ভাগ কৃপালু ভকত বৈষ্ণৱ সমস্তক আমি আগবঢ়াই দিলো আপোনাৰ সবে আজি অনুষ্ঠান ভাগ সুকলমে আগবঢ়াই নিয়ক হয় না নহয় গতিকে তেওঁলোকে যেতিয়া ভগৱানৰ ওচৰত অৰ্পণ কৰিলে ইয়াত তেওঁলোকৰ আজি একো নাই আৰু হয় না নহয় গতিকে আপোনাৰ প্ৰশ্নটো খুব সুন্দৰ হৈছে এইটো আচলতে তেখেতে সংশয় চেতন কৰিবৰ কাৰণেই কথাষাৰ সুধিছে প্ৰশ্নও আহে এইখিনি কথাৰ পৰা এতিয়া আমাক কবি সিদ্ধই দুটা প্ৰশ্নৰ উত্তৰ নিমিৰ ৰজাৰ দিলে অত্যান্তিক সুখ কি আৰু মহাভাগৱত ধৰ্ম কি এ শুনা সবা সদপদ কৰিয়া বন্ধ নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ এই 9জন সিদ্ধৰ কথা কিয় একাদশত দিছে জানেনে বাৰু আমি যে কৈছিলো আপোনাক হ'ব যে একাদশ শ্ৰৱণ কীৰ্তন কৰাৰ পাছত সেই জীৱৰ জন্ম মৃত্যু নহয় আৰু হয়নে এই জগতৰ জীৱক উদ্ধাৰ কৰিবৰ কাৰণে এজন সিদ্ধই যথেষ্ট কিন্তু নিমিৰ যজ্ঞলে কেইজন আহি গ'ল একেলগে 9জন আহি গ'ল এজন সিদ্ধই জগত উদ্ধাৰ কৰিব পাৰে নিমিৰ যজ্ঞলে 9জন আহি দেখাইছে হয়নে বাৰু ভাগৱতত ভগৱন্তৰ কৃপাটো দেখাইছে হয়নে বাৰু এই ভগৱন্তৰ কৃপাৰ যদি কেনেবাকে লাভ হয় তেতিয়াহ'লে জীৱ কি হ'ব জীৱ উদ্ধাৰ হ'ব এই ঘোৰ কলি যুগে তৰণ উপায় ও নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই এ কৈত পৰে নৰতনু তাৰ নাহি স্থিতি এ অদ্যপি নোপোজে যম যাতনাৰ বৃত্তি এ যায় আজি কালি কৰি আয়ু নিৰন্তৰ কৃষ্ণৰ চৰণে লৈও শৰণ সতৰে হে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে
নজানে পামৰ সবে বিষয় বিকলে ৰ'ব ৰ'ব হ'ব ৰ'ব অকণমান এনেকৈ মিলাই পেলাই নিলে হে ৰাম পৰম সুহৃদ নিজ আত্মা মহাহৰি হে অধোগতি যায় লোক তাংক অনাদৰি হে নজানি হুয়ো নৰ কৃষ্ণত সন্মুখ এ পাখৰা কি মতে জম যাতনাৰ দুখ হে কলিৰ পাতকে আছে চতুৰ্ভিতি বেৰি ও ডাকি ৰাম ৰাম বোলা যাওঁ কবে এৰি এ হৰি ৰাম হে ৰাম 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 নিমিৰজাৰ দুটা প্ৰশ্নৰ উত্তৰ কবি সিদ্ধই দিলে আৰু এই দুটা প্ৰশ্নৰ উত্তৰতেই জীৱ উদ্ধাৰ হৈ যায় কিন্তু তেওঁ কেইটা প্ৰশ্ন সুধিছে 9টা প্ৰশ্ন সুধিছে 9টা প্ৰশ্নৰ উত্তৰ যদি কেনেবাকে জীৱই পাই যায় তেতিয়াহ'লে ভগৱানক পাবলৈ আৰু বাকী নেথাকে মহিষী কবিৰ দ্বাৰা মহাভাগৱত ধৰ্ম বিষয়ক প্ৰশ্নৰ উত্তৰ আকৌ এটা অকমান বহলাই ক'ব কবি নিগদে শুনি মোৰ নৃপতি অকহু বেদান্ত তত স্বভাৱে যি কৰে দান হোম মহা এ তপজপতিৰ ব্ৰত অকায় বাক্য মনে যতে কয় আচৰে অলৌকিক বৈদিক কৰ্ম এ হুয়ায়ে কমত ঈশ্বৰ কৃষ্ণত অৰ্পিব শিখব ধৰ্ম হে নিত নৈমিত্তিক যত জাতি ধৰ্ম হে আশ্ৰম ৰজ ত ধৰ্ম হে ৰাম কৃষ্ণত অৰ্পিলে জানা সিও হুৱে হে মহাভাগৱত ধৰ্ম মহাভাগৱত ধৰ্মত ভক্তিৰ প্ৰথম তত্ত্বটো কি অৰ্পণ কৰিব পৰাটো এজন ৰজাই এটা ডাঙৰ যজ্ঞ কৰিলে যজ্ঞ কুণ্ডৰ পৰা দেৱতাসকল আহি যজ্ঞৰ ভাগো ল'লে ভাগ লোৱাৰ পাছত দেৱতাই ইন্দ্ৰই কৈ থৈ গ'ল যজ্ঞৰ তুমি কৰিছিলা যিটো উদ্দেশ্যটো সফল হ'ল কিন্তু আমাৰ ভগৱান সন্তুষ্ট নহ'ল কি বুলি ক'লে বোলে আমাৰ ভগৱানজন সন্তুষ্ট নহ'ল আমি দেৱতাকেইজন সন্তুষ্ট হ'লো কিন্তু আমাৰ ভগৱানজন সন্তুষ্ট নহ'ল তেতিয়া যজ্ঞৰ পৰা ৰজাজন বৰ বিপুধিত পৰিলাৰে
মই যজ্ঞ কৰিছোঁ দেৱতাকেইজন সন্তুষ্ট হ'ল আৰু দেৱতাকেইজনৰ ভগৱানজন সন্তুষ্ট নহ'ল এইটো কেনেকুৱা কথা তেওঁ সুধিলে আৰু যে সেই ইন্দ্ৰ দেৱতা যদি তোমালোকৰ ভগৱান যদি সন্তুষ্ট নহ'ল তেতিয়াহ'লে মোৰ যজ্ঞ কৰাটো কি লাভডাল হ'ল হয়নে বাৰু তেতিয়া ক'লে সেই আমি দেৱতাকেইজনক মাতিছিলা আমি আহিলোঁ তোমাৰ যজ্ঞ দ্ৰব্য ল'লোঁ আমি সন্তুষ্ট হ'লোঁ আৰু কিন্তু আমাৰ স্বামী সন্তুষ্ট নাই হোৱা তেতিয়া ৰজাই কান্দি কান্দি ইন্দ্ৰক ক'লে আৰু যে কি কাৰণত স্বামী সন্তুষ্ট নহ'ল আপুনি কওক তেতিয়া কৈছে তুমি যজ্ঞত যিমান যজ্ঞ মানিলা সকলোবিলাক আমাৰ ঈশ্বৰকো অৰ্পণ কৰিলা আমাকো অৰ্পণ কৰিলা হয়নে বাৰু সেইটো কাৰণে আমি সন্তুষ্ট হ'লোঁ ঈশ্বৰ সন্তুষ্ট কিন্তু নহ'ল বোলে কিয় বোলে তুমি নিজক অৰ্পণ নকৰিলা কাক অৰ্পণ নকৰিলে নিজকে তুমি ঈশ্বৰৰ চৰণত অৰ্পণ নকৰিলা বস্তুটো বুজি পাইছেনে বাৰু তুমি নিজক যে ঈশ্বৰৰ চৰণত অৰ্পণ নকৰাকে অকল দ্ৰব্য কাৰণ বস্তুবিলাক যে অৰ্পণ কৰিলা সেইটো কাৰণে আমি দেৱতাকেইজনে সন্তুষ্ট হ'ল আমাৰ স্বামী সন্তুষ্ট নহ'ল সেই নহয় নিজক অৰ্পণ নকৰালৈকে ভগৱানৰ চৰণত কেতিয়াও ঈশ্বৰ সন্তুষ্ট নহয় এইটো কাৰণে নিমিৰতাক কবি সিদ্ধই মহাভাগৱত ধৰ্মৰ কথা কৈ ভালদৰে বুজাইছে যে এই ধৰ্ম তুমি কেনেকৈ কৰিব লাগিব শিকি লোৱা কেনেকৈ কৰিব লাগিব যে তুমি কায় বাক্য মন এই তিনিটা বস্তুৰে যিবিলাক লৌকিক কৰ্ম কৰা এই লৌকিক কৰ্মবিলাকৰ দ্বাৰা তুমি সন্তুষ্টি লাভ কৰা বা তোমাৰ কাৰ্যসিদ্ধিও হয় মানে বাৰু কিন্তু এইবিলাকত আকৌ ঈশ্বৰ সন্তুষ্টি নহয় তুমি তপ পালন কৰিছা ব্ৰত পালন কৰিছা জপ কৰিছা হয়নে এইবিলাকৰ যোগেদি তুমি ভাবিছা যে ঈশ্বৰ সন্তুষ্ট হৈছে এইবিলাক লৌকিক কৰ্ম তুমি কৰিছা কিন্তু তোমাৰ ঈশ্বৰ কিন্তু সন্তুষ্ট নহয় বোলে কিয় তোমাৰ ঈশ্বৰ সন্তুষ্ট নহয় বোলে তোমাৰ ধৰ্মটো ভাগৱত ধৰ্ম হোৱাগে নাই এতিয়া ভাগৱত ধৰ্ম হ'বলৈ কি বুলি ক'লে যে ভাগৱত ধৰ্ম যদি কেনেবাকৈ হ'বলৈ হয় তুমি যদি ভাগৱত ধৰ্ম কৰিব বিচাৰিছা তেতিয়াহ'লে তুমি প্ৰথমতে কৃষ্ণৰ চৰণত তোমাৰ কায় বাক্য মন অৰ্পণ কৰিব লাগিব কৃষ্ণৰ চৰণত কায় বাক্য মন অৰ্পণ কৰাৰ পাছত তোমাৰ বুলি লগত একো থাকিব নালাগিব তুমি কি হৈ যাব লাগিব তুমি কামনা শূন্য হৈ যাব লাগিব আমি কিবা এটা বস্তু কাৰোবাক দি দিয়াৰ পাছত যদি তাৰ মালিকী স্বত্বটো দাবী কৰি থাকো তেতিয়াহ'লে সেই বস্তুটো দিয়া হ'ব জানো বাৰু হয়নে বাৰু কিবা এটা বস্তু কাৰোবাক দিলোঁ দান দিলোঁ দিয়াৰ পাছত যদি আকৌ কৈ থাকো এইটো মোৰ বস্তু এইটো মোৰ বস্তু এইটো মোৰ বস্তু তেতিয়াহ'লে এইটো দিয়াটো কিবা লাভ থাকিব জানো হয়নে বাৰু গতিকে কৃষ্ণত যেতিয়া আমি কায় বাক্য আৰু মন এই তিনিটা বস্তু অৰ্পণ কৰি দিম তেতিয়াহ'লে মই মোৰ বুলি কোৱাৰ অধিকাৰ থাকে জানো হয়নে বাৰু এতিয়া নিমিৰজাক কৈছে তুমি তোমাৰ কুশলৰ কাৰণে যে যজ্ঞ কৰিছা এই যজ্ঞই তোমাক তাৰিব নোৱাৰে তুমি একান্ত চিত্তে কৃষ্ণৰ চৰণত শৰণ লৈ কৃষ্ণৰ সমস্তখিনি তোমাৰ বস্তু অৰ্পণ কৰি যেতিয়া তুমি কৃষ্ণদেৱ তুমি ভজিবা উপাসনা কৰিবা তুমি তেতিয়া গুণমুক্ত হ'বা কি হ'বা তেতিয়া তুমি গুণৰ পৰা মুক্ত হ'বা যেতিয়ালৈকে গুণৰ পৰা মুক্ত হ'ব পৰা নাযায় তেতিয়ালৈকে মুখ্য সাধন নহয় মহাভাগৱত ধৰ্মটো নিৰ্গুণ ধৰ্ম মহাভাগৱত ধৰ্মটো নিৰাকাৰ ধৰ্ম মহাভাগৱত ধৰ্ম এনে এক পবিত্ৰ শুদ্ধ ধৰ্ম কোনে দিছে কবি সিদ্ধই দিছে নিমিৰজাক নৱজন সিদ্ধ কাৰ পুত্ৰ আছিলে নৱজন সিদ্ধ আছিলে ঋষভ নহয় ঋষভৰ 100জন পুত্ৰ আছিলে 100জন পুত্ৰৰ নৱজন সিদ্ধ হ'ল 81জন দ্বিজ হ'ল 9জন নৱখন বৰিশপতি হ'ল হয়নে আৰু এজন কি হ'ল এজন জড় হ'ল জড়ভৰ 100জন পুত্ৰৰ 81জনে অজ্ঞানীৰ কাৰণে কৰ্মকাণ্ড প্ৰৱৰ্তাই থাকিব বুলি কৈছে
কৰ্মকাণ্ডটো কাৰ অজ্ঞানীসকলৰ ভাগৱত শাস্ত্ৰ সেইটো দেখুৱাই দিছে কৰ্মকাণ্ড প্ৰৱৰ্তাবৰ কাৰণে 81 জন লাগিব হয়নে মহাভাগৱত মহাধৰ্ম বিলাবৰ কাৰণে 9 জন লাগিব 9 নগুণ 81 হয়নে নহয় হা ইহঁতৰ 9 গুণ হৈও জীৱ তাৰণ কৰিব নোৱাৰে সিহঁততকে 9 গুণ কম হৈও এইসকলে জগত উদ্ধাৰ কৰিব পাৰে এইটো কাৰণে আমাক ভাগৱত শাস্ত্ৰই কৈছে যে কামনা কৰি কিবা এটা ফল বাঞ্ছা কৰি কিবা এটা আশা কৰি কৃষ্ণক বুজিব নালাগে অৰ্জুনে প্ৰশ্ন কৰিছে গীতাত কি বুলি যদি একো কামনাই নাথাকে তেতিয়াহ'লে তোমাক পূজা কৰাৰ অৰ্থটোনো কি থাকিব হা তেতিয়া কৃষ্ণই কৈছে যে কামনাটো য'ত কৰিব লাগে ত'ত কৰিবা মোৰ ওচৰত কামনা কৰিলে তোমাৰ সদায় লোকচান হ'ব মোৰ ওচৰত কামনা কৰিলে কি হ'ব তোমাৰ সদায় লোকচান হ'ব বোলে কি তুমি সদাগৰক খুদ চাউল মিঠি বিচৰাৰ নিচিনা হ'ব যিজন সদাগৰে তোমাক এখন ৰাজ্য দি দিব পাৰে তুমি সেইজনক খুদ চাউল মিঠি বিচাৰিলে তোমাৰ নিজৰে অজ্ঞান প্ৰকাশ পাব সেইটো কাৰণে কৃষ্ণই অৰ্জুনক কি বুলি ক'লে যে সমস্তখিনি তোমাৰ মুঠ অৰ্পণ কৰি দিবা তেতিয়া কি হ'ব মুঠ অৰ্পিত বস্তুবিলাক গুণমুক্ত হৈ যায় যিবিলাক বস্তু গুণমুক্ত হৈ যায় সিহঁতৰ পৰিমাণ নকমে সিহঁতৰ আকাৰ পৰিৱৰ্তন নহয় অক্ষয় অব্যয় হৈ যায় সেইটো কাৰণে মহাভাগৱত ধৰ্ম বৰ জটিল ধৰ্ম হে ৰাম হে গৰ্ব অহংকাৰ হে তেজি যিটো জনে হে আচৰে যদি ভকতি তাতে মহাতুষ্ট হে হুয়া কৃষ্ণে দেন্দ হে বৈকুণ্ঠ যত সম্প্ৰতি গৰ্ব আৰু অহংকাৰ এই দুটা কৌৰৱৰ ফালে দিছে হয়নে গৰ্ব অহংকাৰটো শূন্য কৰি ক'ত দিছে পাণ্ডৱক দিছে সেইটো কাৰণে পাণ্ডৱক গৰ্ব অহংকাৰ দূৰ কৰিবৰ কাৰণে কি দিছে পাহাৰখন খেলা আৰু হাৰিবা মই বনবাস দিয়াই দিম বনবাসত বনৰ কেঁচা পকা ফল মূল খাই খাই দেহৰ তেজ মন হৃদয় চব শুদ্ধ কৰি ল'বা আনক ঠগি আনক প্ৰবঞ্চনা কৰি আনক বঞ্চনা কৰি অধৰ্ম অন্যায়ৰ অন্নৰে সৈতে দুৰ্যোধন দুঃশাসন পালিত হৈছিলে এইটো কাৰণে সোপাই যুদ্ধখনত মৰিব লগা হ'ল পাণ্ডৱক কৃষ্ণই কি কৰিছিলে আনৰ দান অনুগ্ৰহ আৰু কৃপাৰ আশীৰ্বাদৰ অন্ন গ্ৰহণ কৰিব লাগিব কেইবছৰ 14 বছৰ হয়নে 12 বছৰ যদি কেনেবাকে শুদ্ধ অন্ন গ্ৰহণ কৰা যায় তেতিয়াহ'লে হাড়ৰ মজ্জালৈকে শুদ্ধ হৈ যায় অন্ন শুদ্ধিটো কিন্তু আমাৰ গুৰু ধৰ্মত বৰ ডাঙৰ বস্তু এইটো কাৰণে পাণ্ডৱক বনবাস দিছিলে কৃষ্ণই কিহৰ কাৰণে আত্মসংযম আত্মশুদ্ধি আৰু ঈশ্বৰ প্ৰাপ্তিৰ পথটো দেখুৱাবৰ কাৰণে গতিকে ভকত ভোগী আৰু বিলাসী হ'ব নালাগে শাস্ত্ৰই কৈছে ভকত কি হ'ব লাগে ভকত অমৃত সন্ধানী হ'ব লাগে আমাৰ ভাগৱত গীতা অনুষ্ঠানবিলাকত যিসকল দেউৰীয়ে অন্নমুঠি আগবঢ়ায় তেওঁলোকে গোটেই দিনটো ভকতক দিয়াৰ পাছত নিজে কিন্তু অন্ন নলয় হয়নে নহয় হা প্ৰায়ে নলয় তেওঁলোকে ভকতক অন্নমুঠি আগবঢ়াই দিয়ে আৰু তেওঁলোকে অন্ন নিজে নলয় আমি সুধিছোঁ যে আপোনালোকৰ দুৰ্বল দুৰ্বল নালাগেনে নাই ভগৱন্তক অৰ্পণ কৰি দিয়া হয় যে আমাৰ ভাগৰো নালাগে ভোকো নালাগে আৰু ভকতে খাই সন্তুষ্ট হোৱাৰ পাছত আৰু আমাৰ কিবা ল'বলৈ কোনো মন নাযায় এতিয়া ভকতিৰ মহিমাটো আমাক শাস্ত্ৰইও দেখুৱাইছে সমাজেও দেখুৱাইছে সেইটো কাৰণে
যদি আনে খালেও যদি পেটটো ভৰি যায় তেতিয়াহ'লে আমি ইমান লোভ কিয় কৰিব লাগে হা যিমানে লোভী হ'ব সিমানে বাঘে খেদিব লোভটো বাঘ কি কৰে আমাৰ মায়া হৰিণাবিলাকক খেদি খেদি খাবলৈ আহে সেইটো কাৰণে লোভ মোহ দুহ ব্যাঘ সততে নচাৰে লাগ ৰাখো ৰাখো ই সদায় হ'ব কাকুতি কৰিছে আমাৰ গুৰুজনাই ভগৱন্ত প্ৰভু নিমিৰ ৰজাক এই নৱজন সিদ্ধ এটা কৈছে যে তোমাৰ লোভ উৎপত্তি হয় অহংকাৰৰ পৰা তোমাৰ লোভ উৎপত্তি হয় অজ্ঞান আৰু তমসাৰ পৰা সেইটো কাৰণে হে নিমিৰ ৰজা এই মহাভাগৱত ধৰ্মত গৰ্ব আৰু অহংকাৰ নাথাকে কিয় গৰ্ব অহংকাৰ নাথাকে তোমাৰ বুলি কিবা বস্তু থাকিলেহে তোমাৰ গৰ্ব আৰু অহংকাৰ থাকিব তুমি যেতিয়া তোমাৰ সকলো বস্তু ভগৱন্তক অৰ্পণ কৰি দিবা তেতিয়া তোমাৰ তাত অহংকাৰ কৰিবলগীয়া একো নেথাকে সেইটো কাৰণে সেই ধৰ্মটোক কি বুলি কৈছে মহাভাগৱত মহাধৰ্ম কৃষ্ণই কি কৰে যে কৃষ্ণক তেওঁলোকে একো নিবিচাৰে যে আমাৰ কায় বাক্য মন হে প্ৰভু সমস্ত তোমাৰ চৰণত অৰ্পণ কৰি দিলো তোমাৰ পৰা আমাৰ একো পাবলৈ নাই কিন্তু তোমাৰ পৰা এটা বস্তু বিচাৰো আমি কি বিচাৰো তোমাৰ চৰণৰ ছায়াত আমাক ঠাই দিবা তোমাৰ চৰণৰ পৰা আমাক আঁতৰাই নপঠিয়াবা হয়নে বাৰু আৰু তাৰ লগতে কি দিবা তোমাৰ ভকতৰ সংগ দিবা ভকতৰ সংগ দিয়াৰ লগতে আৰু কি দিবা ভকতৰ সংগত যাতে তোমাৰ নাম গুণ পাওঁ হয়নে বাৰু সেইটো কাৰণে ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম এয়াহে মহাভাগৱত মহাধৰ্মৰ সম্পত্তি মাধৱে সেই সম্পত্তি দিছে আমাক হয়নে নহয় গতিকে ভাগৱত পাঠ পাতিলে কিমান লাভ হ'ব কিমান লোকচান হ'ব এয়া অংক কৰিবলৈ যদি আমি লওঁ তেতিয়াহ'লে ভগৱান দূৰতে বিদূৰ হৈ পলাব ঈশ্বৰে যিটো দিয়ে সেইটো দেখাকে নিদিয়ে নেদেখাকে দিয়ে দেখা সম্পত্তিবিলাক শেষ হৈ যায় নেদেখা সম্পত্তিবিলাক অক্ষয় অব্যয় সি বাঢ়িহে গৈ থাকে হে ৰাম যদি বোলা ৰাজা অজ্ঞানীৰ ভয় অজ্ঞানেহে কৰে অন্তৰ কি কৰে ভকতি এহেন শংকামতি অতজিয়া শুনা উত্তৰ ঈশ্বৰ বিমুখ হোৱে যিটো নৰ ধৰে বিষ্ণু মা ইয়াক হেন এহি দেহ মূৰ বোলে অজ্ঞানত পাপেহে নিজ পাশৰে নিজ আত্মাক হৈ জ্ঞান শূন্য কোনে পাপ পুণ্য কৰিতে নপাৰে সাৰ বিষয় ব্যাকুল হৈমকে বাতুল হেনু গুছে যাতনা তাৰ হে যাহাৰ মায়াত এতে কয় অনৰ্থ ভজুক হেন মুৰাৰী
হয় একচিত হোৱা কৃষ্ণত কৰিবা ভকতি অগভীসানি এ জাত বুদ্ধি আছে এই একোৱে নবাঞ্চে ঐ এক কৃষ্ণ মাত্ৰ জানে হে উপদেশদাতা হে যিটো গুৰু থাকে এ তাকে হৰি বুলি মানে এ যিটো ভকতক হে মায়া এৰি আহে হে প্ৰমাণ পাৱে মনত চাৰে আন কাম হে নেৰে গুণ নাম হে উপজে ৰতি কৃষ্ণত হবি হৃদয় কবি হৃদয় মহাভাগৱত ধৰ্মৰ ভাগ কোনে কোনে ঈশ্বৰৰ কিবাত পাইছে পোৱা কিজনো দেখুৱাই দিছে আৰু যিকেইজনে পোৱা নাই সেইকেইজনকো দেখুৱাই দিছে হয়নে ৰাজহাঁহে যিদৰে দুগ্ধ আৰু পানীটো ভাগ কৰি দিব পাৰে ৰাজহংসই হয়নে বাৰু ভাগৱত শাস্ত্ৰয়ো ভকত আৰু অভকতক ভাগ কৰি দেখুৱাই দিছে দেখুৱাইছেনে বাবজনা হা সুন্দৰকে দেখুৱাই দিছে কেনেকে দেখুৱাইছে যে কৃষ্ণত যি একান্তভাৱে শুদ্ধভাৱে শৰণ ল'লে সেইজনে ভাগৱত অনুষ্ঠানত ভাত খাবলৈ নাযায় হয়নে নহয় বাৰু ভাগৱত অনুষ্ঠানত বহুতে অকল অন্নমুঠি ল'বলৈহে আহে দায়িত্ব নধৰিব দেই এইবিলাক শুধৰণি হ'ব লাগিব এইবিলাকৰ শুধৰণি হ'ব লাগিব নহ'লে আমাৰ মাজত কাজিয়া লাগিব মই ভাত খাবলৈ যাওঁ বা ভাগৱত শুনিবলৈ যাওঁ তই ক'বলৈ কোন ক'বলৈ নক'ব হা ৰাস্তাত ধৰি পিটিব হয়নে বাৰু গতিকে তেনেহ'লে নহ'ব ভকতৰ ভয় কিয় থাকিব শুদ্ধটো কৈ দিব লাগিব হয়নে এই অনুষ্ঠানে আমাক আজি আত্মাৰ আহাৰ দিছে সাক্ষাৎ কৃষ্ণ বস্তুৰ চৰণ দিছে হয়নে বাৰু এই অমৃতময় ঈশ্বৰ কৃষ্ণৰ কথাৰ ভাগ যদি আমাৰ কৰ্ণৰ ৰন্ধাৰে যদি হৃদয়ত প্ৰৱেশ নহ'ল তেতিয়াহ'লে ইয়াত লোৱা অন্নমুঠিয়ে আমাক উদ্ধাৰ কৰিব জানো হয়নে বাৰু আচল বস্তুটো হ'ল আত্মাৰ অন্ন আত্মাৰ অন্নটো কি ভগৱান কৃষ্ণত ভকতি ভগৱান কৃষ্ণত যে ভকতি হৈছে তাৰ প্ৰমাণ কি তাৰ প্ৰমাণটো কি ভগৱান কৃষ্ণৰ গুণ যশ লীলা এইখিনি শ্ৰৱণ কীৰ্তন কৰি যি আনন্দ পায় যিজনে কৃষ্ণৰ গুণনাম যশ শ্ৰৱণ কীৰ্তন কৰি হৃদয়ত আনন্দ অনুভৱ কৰে সেইজন ভকত আৰু যিজনে এইখিনি শুনি পেলাই বেয়া পায় সেইজন অভকত হয়নে বাৰু বিশ্বৰূপ যেতিয়া ভগৱান কৃষ্ণই গীতাৰ 11 অধ্যায়ত দেখুৱাইছে কি দেখুৱাইছে অৰ্জুনক বিশ্বৰূপ দেখুৱাইছে 10 অধ্যায়ত ভগৱান কৃষ্ণই বিভূতিবিলাক দেখুৱাই ল'লে বায়ু যমদ অগ্নি বৰুণ শশাঙ্ক হে প্ৰজাপতি মহ প্ৰজা প্ৰতিষ্ঠা 10 অধ্যায় বিভূতি যোগ অৰ্জুনে কৃষ্ণক চাব বিচাৰিছে কিন্তু কৃষ্ণৰ সন্মুখতে আছে দেখা নাই মাতটোহে শুনিছে আমাৰ বহুত ভকতে ভাবে যে অৰ্জুন আৰু কৃষ্ণই আলাপ কৰি থাকোঁতে অৰ্জুনে কৃষ্ণক দেখি থাকে বুলি নেদেখে শব্দহে শুনি থাকে
কৃষ্ণই খন্তেকসমূহে দেখা দি থাকে, তাৰপিছত আকৌ তেওঁ অদৃশ্য হৈ দিয়ে। তেওঁৰ লগত আলাপে হৈ থাকিব, তেওঁ দেখা পাই নেথাকে। এতিয়া বিভূতিৰ কথা কৈ আছে, অৰ্জুনে শুনি আছে, কিন্তু কৃষ্ণক দেখা নাই। এই যুদ্ধলৈ আহোঁতে জয় কৰি আনিলো, গীতা ক'বৰ সময়ত তোমাৰ চৰণ দেখিলো, আৰু তুমি কথা কৈ থাকোঁতে এতিয়া তোমাক নেদেখা হৈ গ'লো, কি হ'ল? এই কি হ'ল? এনে কৃষ্ণ নিৰাকাৰ, আকাৰেই নাই, কেনেকে দেখিব? হয়নে বাৰু? গুণত থাকিলেহে তেওঁক দেখা পাব, কৃষ্ণ নিৰ্গুণ। তেতিয়া অৰ্জুনে কৈছে যে হে কৃষ্ণ, এই তোমাৰ কথাখিনি শুনি মোৰ এনেকুৱা লাগিছে যে তুমি কিনো কৈছা, কিনো বুজাইছা, মই একো ততেই ধৰিব পৰা নাই। তুমি এবাৰ কৈছা ময়েই তুমি, আকৌ এবাৰ কৈছা তুমিয়েই মই নিজৰ ফালে চালে নিজক দেখো, তোমাক নেদেখো। তুমি কথা কৈ থাকে আছা, মোৰ লগত কথা পাতি আছা, শুনি আছো, অথচ আকৌ মই তোমাক দেখা পোৱা নাই, এইটো কি কথা? তোমাক কেনেকে দেখিম? এতিয়া কৈছে মোৰ বিভূতিবিলাক চোৱা, সেইবিলাকত মই আছো। কি চাবলৈ ক'লে? বিভূতিবিলাক চোৱা। তেতিয়া বিভূতিবিলাক যদি দেখা নাপায়, তেতিয়াহ'লে কৃষ্ণক অৰ্জুনে দেখা নাপাব। দশম যুগত কৃষ্ণই বিভূতিৰ তত্ত্বখিনি অৰ্জুনক ক'লে। এতিয়া বিভূতি তত্ত্বটো কোৱাৰ কাৰণ আছে দেই। মহাভাগৱত মহাধৰ্ম, এই বস্তুটো অতি গভীৰ আৰু বিশাল বস্তু, মহাভাগৱত ধৰ্ম বস্তুটো। যেতিয়া বিভূতিৰ কথাখিনি যেতিয়া অৰ্জুনক ক'লে, কৈছে কি বুলি কৈছে? যে পুৰোহিত সকলৰ মাজত তুমি মোক জানিবা কি বুলি? মোক জানিবা বৃহস্পতি বুলি। পণ্ডিত সকলৰ মাজত মোক জানিবা মই শুক্ৰাচাৰ্য বুলি। দৈত্যকুলত মোক চিনি পাবা, মই এই প্ৰহ্লাদ। পাণ্ডৱ সকলৰ মাজত মই অৰ্জুন, হয়নে? সাধন সিদ্ধসকলৰ মাজত মই কপিল, দেৱঋষি সকলৰ মাজত মই নাৰদ, বিৰিষবিলাকৰ মাজত মই হলো আহত। মই এই বায়ু, মই এই অগ্নি, মই এই যম, মই এই বৰুণ, সমস্ত ভূত পঞ্চ ময়েই। ময়েই কি? ময়েই হলো বাগদাত্ৰী সৰস্বতী, মোৰ ভাৰ্যা তেওঁ। তাৰ পাছত কি বুলি কৈছে? হে অৰ্জুন, মই তোমাৰ শিৰত স্মৃতি, তোমাৰ হৃদয়ত হৃষিকেশ, হয়নে? তোমাৰ মনৰ অন্তৰিন্দ্ৰিয় ময়েই। ইমানখিনি বিভূতিৰ তত্ত্ব দেখুওৱাৰ পাছত অৰ্জুনে ভাবিলে এই বিভূতিবিলাকক একেলগে চাব পৰা হ'ব নেকি? এই গোটেই বিভূতিখিনিক একেলগে দেখা পোৱাৰ ব্যৱস্থা হ'ব নেকি? তেতিয়া অৰ্জুনে বুজিলা, গোটেই বিভূতিবিলাক লগ লাগিলে বিশ্বৰূপ হ'ব। কি হ'ব? বিশ্বৰূপ হ'ব। তেতিয়া কৃষ্ণক অৰ্জুনে স্তুতি কৰিলে, হে কেশৱ, তুমি দুই ভুজত মোক দেখা দিলা, গীতা কওঁতে তুমি অন্তৰ্ধান হৈ দিলা, হয়নে বাৰু? এতিয়া বিভূতিৰ তত্ত্ব তুমি বৃহস্পতি বুলি কৈছা, দেখা পাই গৈছো। কপিল বুলি কৈছা, মই দেখা পাই গৈছো। নাৰদ বুলি কৈছা, সন্মুখত আহি দেখা দি দিছে। তুমি যিটো বস্তুৰ নাম লৈ দিছা, সেইটো বস্তু সন্মুখত আহি মোক দেখা দি দিছে। তুমি কৈ আছা আৰু মই দেখি আছো। এই গোটেইখিনি বস্তুক মই একত্ৰ কৰি চাব বিচাৰো, হয়নে বাৰু? গোটেই জগতক এক কৰি চাব পৰাৰ যিটো ভক্তি, সেই ভক্তিটো হ'ল মহাভাগৱত ধৰ্ম। জগতক হৰিময় দেখিব লাগিব। যদি জগতত থকা জীৱৰ মাজত ভেদ দেখে, পাৰ্থক্য দেখে, হয়নে? তেতিয়াহ'লে ইয়াৰ নিৰ্গুণ ভকতি নহয়, অভেদ্য ঈশ্বৰ দৰ্শন কৰিব লাগিব। গুৰুজনাই কিমান শুদ্ধ ধৰ্ম এটা আমাক দিছে। সমস্ত প্ৰাণীকে দেখি বেক আত্মসম বুলি কৈছে। ইয়াতকৈ শুদ্ধ বিচাৰ কি লাগে, হয়নে বাৰু? সমস্ত প্ৰাণীক যদি আত্মসম দেখে, তেতিয়াহ'লে আমাৰ কাজিয়া লাগিব জানো? নিজে নিজৰ লগত কাজিয়া কৰে জানো? হা? গতিকে একত্ৰত যদি আমি উপনীত হ'ব পাৰো, তেতিয়াহ'লে আমাৰ মাজত কোনো বিবাদ নাথাকিব। তেওঁ অৰ্জুনক কি কৰিলে? ভগৱান কৃষ্ণক ক'লে, হে মোৰ গুৰু, হে ঈশ্বৰ, মই যদি চাবৰ যোগ্য হয়, মই যদি চাবৰ কাৰণে
শক্তি সামৰ্থ্যৰ যোগ্য হয় তেতিয়াহ'লে আপুনি মোক কৃপা কৰি বিশ্বৰূপটো দেখাই দিলে তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক ক'লে হে অৰ্জুন তোমাৰ বিশ্বৰূপ দৰ্শনৰ যি ইচ্ছা জাগিছে এই ইচ্ছাটো বৰ ভাল বস্তু কিন্তু এই দুটা চকুৰে তুমি সেই দৃশ্য চাব নোৱাৰিবা বোলে কি হ'ব বোলে তোমাৰ চকু অন্ধ হৈ যাব এই দৃশ্য চাবলৈ হ'লে দে অৰ্জুনেতো ভবা নাই ঈশ্বৰৰ বিশ্বৰূপটো যে ইমান ডাঙৰ ভয়ংকৰ তেতিয়া অৰ্জুনে ভগৱান কৃষ্ণক ক'লে হে কৃষ্ণ মই হৈ নাচাওঁ তুমি হৈ চাব বিচাৰো তুমি যে কৈছিলা যে তুমিয়েই মই বুলি তুমি যে কৈছিলা গীতাত ময়েই তুমি বুলি গতিকে এইবাৰ তুমি অৰ্জুন হৈ মোক দেখুৱাব নালাগে এই অৰ্জুনৰ মাজত তুমি হৈ দৰ্শন কৰা তেতিয়া কি হ'ল অৰ্জুনক দিব্য দৃষ্টি দিলে এই দিব্য দৃষ্টিটো ক'ত আছে মহাভাগৱত ধৰ্মত আছে মহাভাগৱত ধৰ্মত ভগৱন্ত কৃষ্ণৰ আশীৰ্বাদ ৰূপী দিব্য দৃষ্টি আছে অৰ্জুনক দিব্য দৃষ্টি যেতিয়াই দি দিলে অৰ্জুনে চকু দুটা মুদি দিলে আৰু মুদি দিয়াৰ লগে লগে গোটেই ব্ৰহ্মাণ্ডখন তেওঁ কপি থকা দুলি থকা দেখিবলৈ ল'লে চকু মুদিলতহে দেখিছে কিন্তু চকু মেলিলত দেখা নাই আকৌ দিব্য চক্ষু দিয়া আছে মানে কিহেৰে চাব আত্মাৰে চাব আত্মাৰ জ্যোতি ঈশ্বৰ তত্ত্ব সেইটো কাৰণে আমি আত্মা ঈশ্বৰৰ লগত এক হ'ব পাৰিব লাগিব আত্মা ঈশ্বৰৰ লগত এক হৈ যাব পৰা ভূপতিটো মহাভাগৱত ধৰ্ম অৰ্জুনে জগতৰ হৰি কৃষ্ণক অনন্যভাৱে স্তুতি কৰিলে ভগৱান কৃষ্ণই দুই ভুজৰ পৰা কি হৈ গ'ল ব্ৰহ্মাণ্ডৰ সমান এটা কাইলৈ ওখ হ'বলৈ ল'লে যিমানবিলাক তেওঁৰ মাত্ৰ চতুৰ্ভুজে দেখিছিলে জগতৰ হৰি কৃষ্ণৰ বাহু সহস্ৰ সহস্ৰ হৈ গোটেই ব্ৰহ্মাণ্ডত ব্যাপ্ত হ'বলৈ ল'লে কৃষ্ণৰ মুখ এখন নাছিলে সহস্ৰ মুখ হ'ল সহস্ৰ মুখৰ পৰা লেলিহানি শিখা হৈ কেৱল অগ্নি ওলাবলৈ ল'লে অৰ্জুনে ভয়ত ত্ৰস্তমান হৈছে ভূত প্ৰেত যক্ষ ৰক্ষ পাপী তাপী যত যিমান আছিলে এই ৰূপ দেখি তাৰ পৰা পলাই বাচিবৰ কাৰণে যত্ন কৰিছে কিন্তু কৃষ্ণই কি কৰিছে সহস্ৰ হাতেৰে সৈতে এই পাপীবিলাকক ধৰি ধৰি আনি তেওঁ ভয়ংকৰ পৰ্বতসম মুখখনত সবকে চুবাই চুবাই খাই আছে হাঁহি আছে গোটেই জগতকে সংহাৰ কৰি কাল ৰূপত কৃষ্ণই সুখ আৰু আনন্দত যেতিয়া বৰ্তি থকা দেখিলে অৰ্জুন ভীতিগ্ৰস্ত হৈ গ'ল হে কৃষ্ণ মই আৰু এই দৃশ্য চাই থাকিব নোৱাৰো কি কৰিলে ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰিলে যি দৃশ্য দেখি অৰ্জুনে ভয় কৰিছিলে সেই বিশ্বৰূপৰ দৃশ্য দৰ্শন কৰি কৰি সাধন সিদ্ধ যোগী ঋষি মুনি সমস্ত ভগৱন্ত কৃষ্ণৰ ভকত বৈষ্ণৱে কি কৰিছে তেওঁ চৰণত সামবেদৰ মন্ত্ৰৰে তুতি কৰিছে ভূত প্ৰেত যক্ষ ৰক্ষ সব পলাইছে তেওঁ ভকতসকলে সেই ৰূপ দৰ্শন কৰি কৰি সামবেদৰ মন্ত্ৰৰে আনন্দময় হৰিক কি কৰিছে স্তুতি আৰু উপাসনা কৰি আছে দেখ কৃষ্ণই আমাক কি দেখালে বিশ্বৰূপত যে মোক যদি দেখা পোৱাৰ তোমাৰ ভাগ্য ঘটিছে তেতিয়াহ'লে জীৱনত তোমাৰ কেতিয়াও ভয় ভীতিগ্ৰস্ত হ'ব লগা নাই সাধু সন্ত মহন্ত ঋষিসকলে মোৰ বিশ্বৰূপ প্ৰত্যক্ষ কৰিও সামবেদৰ মন্ত্ৰৰে সৈতে মোক স্তুতি আৰু উপাসনা কৰি তেওঁলোকে ঈষৎ ঈষৎ হাঁহি মোৰ আশীৰ্বাদৰ ভাগ লৈ আছে মধ্যম পাণ্ডৱ অৰ্জুনে কান্দিছে কিয় কান্দিছে যে মই কৃষ্ণক পালো বুলি ভাবিছিলো মোৰ অজ্ঞান মোৰ অবিদ্যা বোলে কি এই ঋষি মুনি সকলে কিমান যুগ যুগ ধৰি ভগৱন্ত কৃষ্ণৰ চৰণত বহি নিৰন্তৰ উপাসনা কৰি আছে এই কথাটো মই দেখা নাছিলো বিশ্বৰূপত দেখিলো কি দেখিছে ভগৱান কৃষ্ণ এটি শিশু হৈ যশোদা মাতাৰ আগত আঁঠু কাঢ়ি আছে